নমস্কাৰ প্ৰিয় দৰ্শক, নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান নিৰ্বাচন এক্সপ্ৰেছলৈ সকলোকে স্বাগতম জনাইছো। আমি আজি আমাৰ অৱস্থিতি বিশ্বনাথ চাৰিআলি, বিশ্বনাথ সমষ্টিলৈ আহিছো। বিশ্বনাথ চাৰিআলিবাসীৰ, বিশ্বনাথ সমষ্টিবাসীৰ মনৰ কথাৰ বুজ ল'বলৈ তেওঁলোকে কেনে এজন জনপ্ৰতিনিধি বিচাৰে, পূৰ্বৰ জনপ্ৰতিনিধিয়ে তেওঁলোকৰ আশা আকাংক্ষা কেনেদৰে প্ৰতিফলিত কৰিছিল দিছপুৰৰ মজিয়াত, এইবাৰ তেওঁলোকৰ সমস্যাবোৰ কি, কিমান সমাধান হ'ল, কিমান থাকি গ'ল, আৰু মূলত যুঁজখন কাৰ কাৰ মাজত এইবাৰ পৰিলক্ষিত হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিছু সাল সলনি বিশ্বনাথ সমষ্টিত পৰিলক্ষিত হৈছে। নতুনকৈ গ্ৰাম পঞ্চায়ত জিপি সংযুক্ত হৈছে পূবৰো সমষ্টিৰ পৰা বা পশ্চিমৰো সমষ্টিৰ পৰা। ভোটাৰৰ সংখ্যা প্ৰায় 1,90,000। 9 এপ্ৰিল তাৰিখে 1,90,000 বিশ্বনাথ সমষ্টিৰ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব এই সমষ্টিটোৰ প্ৰাৰ্থী কেইগৰাকীৰ। শিৰোনাম দখল কৰিছে কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে, আৰু আন প্ৰাৰ্থীসকলো আছে। তাৰ লগে লগে বিশ্বনাথ চাৰিআলিবাসীৰ মনৰ কথাৰ বুজ ল'বলৈ আমি আজি উপস্থিত হৈছো বিশ্বনাথত। আৰু আমাৰ সৈতে আজি উপস্থিত আছে ৰাজনৈতিক দলৰ প্ৰতিনিধি, স্থানীয় ৰাজনৈতিক দলৰ প্ৰতিনিধি, অৰাজনৈতিক দলৰ প্ৰতিনিধি, জাতীয় সংগঠনৰ প্ৰতিনিধি তথা বিশ্বনাথ চাৰিআলিৰ সচেতন নাগৰিক। মই আৰম্ভ কৰিছো বিদ্যুৎ শৰ্মা আপোনাৰ পৰাই। বিদ্যুৎ শৰ্মা আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো, যদি মোক শুনি আছে থিয় হৈ দিবলৈ অনুৰোধ জনাম। বিশ্বনাথ চাৰিআলিত আপোনাৰ পৰা আৰম্ভ কৰিছো, সমাগত নিৰ্বাচন, গতিকে অপেনিং ৰিমাৰ্কছ আপোনাৰ কি? নমস্কাৰ। আপুনি পোনপ্ৰথমেই মোক মই আচলতে এজন বিশ্বনাথবাসী। Till today I do not have any affiliation to any political party, but I like to be a mere observer of the constituency. বিগত সময়ছোৱাত তেনেদৰেই ধৰক কৰি আহিছোঁ। এইবাৰো দেখিছোঁ যুদ্ধ হ'বলৈ গৈ আছে, যুঁজ এখন হ'বলৈ গৈ আছে। বিজেপি দলৰ প্ৰাৰ্থী ইতিমধ্যে আপুনি জানে, ইতিমধ্যে তেখেতে আমাৰ পূবৰ এটা সমষ্টি আৰু পশ্চিমৰ এটা সমষ্টিৰ পৰা ইতিমধ্যে প্ৰতিনিধিত্ব আগবঢ়াইছিল। তেওঁৰ প্ৰতিনিধিত্ব সম্পৰ্কে সেই সমষ্টিসমূহৰ ৰাইজ অভিজ্ঞ। তেওঁৰ কিমান সেই সমষ্টিসমূহত তেওঁৰ ৰাজনৈতিক বিচক্ষণতা বা ডেভেলপমেণ্টৰ কাম কৰিছিল, সেইবিলাক ফিডবেক নিশ্চয় সেই সমষ্টিৰ ৰাইজে দিব। অন্য হাতেদি যিজন কংগ্ৰেছ দলৰ প্ৰাৰ্থী, তেওঁ যে হি ইজ এ কনচিষ্টেণ্ট ফাইটাৰ। তেওঁ 2-3টা ইলেকশ্যনত তেওঁ কৰিছে, যদিও তেওঁ জিকা নাই। বিজেপি দলৰ প্ৰাৰ্থীজনে চহোৱা মাটিত খেতি কৰিবলৈ ওলাইছে, আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে নিজে মাটি চাহ কৰি খেতি কৰিবলৈ ওলাইছে। পুনৰ আপোনাৰ ওচৰলৈ আহিম। বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে চহোৱা মাটিত খেতি কৰিবলৈ ওলাইছে, আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নিজে মাটি চহাই খেতি কৰিছে। মহান এগৰাকী শিক্ষক দ্বিজেন মহন্ত ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছো। তাৰপিছত মই ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ যাম। আপোনাৰ মন্তব্য কি? সমাগত নিৰ্বাচনখন আপুনি কিদৰে দেখিছে? বা মই যদি সুধো আপোনাক, বিশ্বনাথ চাৰিআলিৰ কি মূল সমস্যা আপুনি নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত লোকজনক সমাধান কৰিবলৈ আহ্বান জনাব? মানে চাওক, আমাৰ জন্ম আৰু মৃত্যু এই দুটা একদম খাটাং। গতিকে আমি জন্ম যিহেতু লৈছো, মৰিবতো এদিন লাগিবই। এই জন্ম বা মৃত্যু খাটাং বুলি জনাৰ পাছতো আমি যেনেকৈ মাজৰ এই কামখিনি কৰি থাকো, ঠিক তেনেকৈ কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ আস্থা নাই যদিও আমি সেই জীয়াই থাকিবলৈ কৰা সংগ্ৰামৰ নিচিনা বছৰি ভোটটো দিব লাগে। গতিকে কাৰোবাক দিব লাগিব। গতিকে কাৰো প্ৰতি আস্থা নাথাকিলেও আমি মানে সেই বজাৰত আলু বিক্ৰী কৰা আলুৰ নিচিনা, ভালখিনি কোনোবাই লৈ গ'ল, তাৰপিছত বেয়াখিনি থাকিল, তাৰ মাজত অলপ ভাল কোনোবা আছে নেকি, এনেকে বাছি বাছি তাৰ মাজতে আমি ভোটটো দিব লাগিব। নটা আছে, কিন্তু নটাত দিব যেন লাগিছে আপুনি। নাই, সেইটো হ'ল মোৰ গোপনীয়তা, মই কাক দিওঁ। গতিকে ঘটনাটো হ'ল মোৰ আইডিয়লজি সেইটো, যে মই ইয়াত আহোঁতেই কৈছে যে এইফালে বিৰোধী পক্ষ, এইফালে চৰকাৰী পক্ষ বহিব। মই বোলো মই ক'ত বহিম? কৈছে আপুনি নিৰপেক্ষ নেকি? মই বোলো নিৰপেক্ষ শব্দটোৱে নাই, মই সুবিধাবাদী। মই যদি কিবা কাৰণত টিকেট পাওঁ তেতিয়াহ'লে মই দেশ সলাই দিম, আৰু যদি মই টিকেট নাপাওঁ মই দল সলাই দিম। এনেকুৱা ধৰণৰ এটা স্থিতিত মই আছো। গতিকে মই এইফালেও নহয়, এইফালেও নহয়। ৰাজনৈতিক ব্যংগতাৰে বিষয়টো কৈছে। মই এতিয়া বিজেপিৰ পৰা আৰম্ভ কৰিম ডিবেট। ছাৰ, আপুনি কি ক'ব?
যুঁজখন আকৰ্ষণীয় হ'ব বুলি ইতিমধ্যে আমি গম পাইছো। আজি আহিও কথা বতৰা পাতিলো, গম পালো। পল্লৱ লোচন দাস আপোনালোকৰ প্ৰাৰ্থী, বিগত সময়ত জনপ্ৰতিনিধি হোৱাৰ তেওঁৰ অভিজ্ঞতা আছিলে, কিন্তু বিশ্বনাথ সমষ্টিত তেওঁ নতুন। এতিয়া এগৰাকী সচেতন ব্যক্তি তথা বিজেপিৰ প্ৰতিনিধি হিচাপে আপুনি পল্লৱ লোচন দাসক ভোট কিয় দিব লাগে বুলি ক'ব? চাওক, পল্লৱ লোচন দাস হ'ল এজন যুৱ নেতা। ইতিমধ্যে তেওঁৰ বয়স প্ৰায় 2-8 বছৰমান হৈছে, মই যিমান দূৰ জানো 48 বছৰ। গতিকে 48 বছৰ বয়স। ইতিমধ্যে তেওঁ 2টা সমষ্টিৰ পৰা MLA হ'ল, এইবাৰ 3 নম্বৰ সমষ্টিটো। আৰু আচৰিত কথা যে অসমত বোধহয় খুব কম পলিটিচিয়ান আছে যি বেলেগ বেলেগ সমষ্টিৰ পৰা 3বাৰ MLA ইলেকশ্যন জিকিবলৈ গৈ আছে। তাৰ মাজত তেখেত MPও হ'ল 5 বছৰৰ কাৰণে। গতিকে তেওঁৰ অভিজ্ঞতাটো অতি বিচিত্ৰ, ৰাজনৈতিক অভিজ্ঞতাটো বিচিত্ৰ। আৰু তেওঁ আমাৰ এই অঞ্চলৰে, আমাৰ চাহ বাগিচাৰ ল'ৰা, আৰু তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই প্ৰায় ৰাজনীতিৰ সৈতে জড়িত। আৰু তেওঁৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা মই অনুমান কৰিছোঁ, আৰু তেওঁ যিহেতু ইতিমধ্যে অসমৰ এগৰাকী কেবিনেট মন্ত্ৰীও আছিলে, গতিকে সেই অভিজ্ঞতাখিনি কামত লগাই মই আশা কৰিছোঁ যে আগন্তুক 5 বছৰত তেখেতে বিশ্বনাথ চাৰিআলি সমষ্টিৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰিব পাৰিব। আৰু আমি এইটোও আশা কৰি আছোঁ, যিহেতু এগৰাকী তেখেত প্ৰাক্তন মন্ত্ৰী, গতিকে আগন্তুক দিনতো পল্লৱ লোচন দাসে অসম মন্ত্ৰীসভাত স্থান পাব বুলি আমি এটা নিশ্চিত হৈ আছোঁ। আৰু মন্ত্ৰিত্ব পালে আমাৰ কাৰণে এটা এডিশ্যনেল সুবিধা যে বিশ্বনাথ চাৰিআলি সমষ্টিত আগতকৈও আৰু কিছু বেছি কাম হ'ব, সেইখিনি মই আশা কৰিছোঁ। সততে দেখা পোৱা যায় বিশ্বনাথ চাৰিআলিৰ সৈতে মোৰ উপলব্ধি, যদি মোৰ শুনি আছে, বিশ্বনাথ চাৰিআলিৰ বিধায়ক খুব কম সংখ্যক মন্ত্ৰী হোৱা আমি পৰিলক্ষিত কৰিছোঁ। পদ্মকৈৰী মন্ত্ৰী হোৱা নাই, নুৰজামাল চৰকাৰ মন্ত্ৰী হৈছে, তাৰপিছত প্ৰবীণ হাজৰিকা মন্ত্ৰী হৈছে, তাৰপিছত প্ৰমোদ বৰঠাকুৰ কিন্তু মন্ত্ৰী হোৱা নাই। গতিকে এই সমষ্টিটোৰ পৰা মন্ত্ৰী এজন যদি হয়, আমাৰ কাৰণে এডিশ্যনেল বেনিফিট থাকিব। মই অজাপৰ পৰা জানিব বিচাৰিছোঁ, পল্লৱক দিব নালাগে, আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বৰা, তেওঁক কিয় দিব লাগে? নমস্কাৰ। মানে আমাৰ সমৰ্থিত বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী হৈছে জয়ন্ত বৰা। জয়ন্ত বৰা আমি আমাৰ দৃষ্টিত এজন কষ্ট সংগ্ৰাম কৰি ব্যৱসায় বাণিজ্য কৰি যথেষ্ট ব্যক্তিগতভাৱেও উন্নতি লাভ কৰিছে। তেওঁ এজন স্বাৱলম্বী হ'ব পাৰিছে আৰু আনকো আদৰ্শ দেখুৱাইছে। তেওঁৰ ব্যৱসায় বাণিজ্যত সঁচাকৈ শলাগ ল'বলগীয়া। আৰু তেওঁ ব্যৱসায় বাণিজ্য কৰিবলৈ টকা পইচা যে নিজেই সমস্ত গ্ৰাস কৰিছে সেইটো নহয়, সামাজিক বহু অনুষ্ঠান প্ৰতিষ্ঠানত আৰু গাঁৱৰ ভিতৰৰ দুখীয়া নিচলাকো যথেষ্ট সহায় সাৰথি কৰিছে। সেইটো কিন্তু মন্ত্ৰী হ'ব বুলি কৈছে, বৰঠাকুৰ ছাৰে কৈছে যে পল্লৱ লোচন যদি তেওঁ বিধায়ক হয় মন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই দৃষ্টিৰে তেওঁক ভোট দিব লাগে। নাই, সেইটো এটা কথা নহয় যে কোনোবা এজন মন্ত্ৰী হ'ব বুলিয়েই দিব, সেইটো নহয়। তাৰপিছত তেওঁ আকৌ ওপৰলৈ যাব। কিন্তু নতুন এজনকো যে এটা অভিজ্ঞতা সম্পন্ন ৰাজনীতিলৈ যে পঠাব লাগে, সেই দৃষ্টিটো আমি ৰাখিব লাগিব। সদায় যে একেজনকে আমি আগবঢ়াই গৈ থাকিম, আগবঢ়াই ওপৰৰ শীৰ্ষ লেভেললৈ পहुচাম, সেইটোতো নহয়। আমাৰ পঠাব লাগিব। আমাৰ দক্ষ লোক আছে, বহুত আছে, তেওঁলোককো সুবিধা প্ৰদান কৰাটো আমাৰ কৰ্তব্য। সুবিধা প্ৰদান কৰাটো কৰ্তব্য। অৰাজনৈতিক সংগঠনৰ যদি কোনোবাই ক'ব বিচাৰে, মই পুনৰ ৰাজনৈতিক আহিম, আন কোন সংগঠনৰ আছে যদি হাত দাঙি ক'ব বিচাৰে। আপুনি কোনটো সংগঠনৰ? অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ সুধিলোঁ। মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। বাকী যদি আমচু কি আছে, আছু আছে নেকি প্ৰতিনিধি? ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিম, কেমেৰাৰ ফালে চাই কি ক'ব বিচাৰিব, আপোনাৰ পৰিচয়টো আৰু কি ক'ব বিচাৰিব? ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব আৰু বিশ্বনাথত ঐক্য শান্তি আৰু প্ৰগতিৰ বাণী লৈ আমি জয়ন্ত বৰাক আগবঢ়াই দিছোঁ। বিশ্বনাথৰ বিপুল ৰাইজে জয়ন্ত বৰাক ভোট দিব। মোৰ আগৰ বক্তা আমাৰ অমৰজ্যোতি বৰঠাকুৰ ছাৰে কৈছে যে আমি এজন বিধায়ক পাইছোঁ, 3টা সমষ্টিৰ কাৰণে তেওঁ প্ৰাৰ্থী হৈছে। এবাৰ বিহালীত হ'ল, বিহালীৰ জনসাধাৰণক তেওঁ দেখা নকৰি আকৌ দৌৰ মাৰি ৰাঙাপাৰা, আকৌ তেওঁ বৰ্তমান আহিছে বিশ্বনাথলৈ। বিশ্বনাথৰ ৰাইজে পৰিভ্ৰমী ব্যক্তিক এইবাৰ ভোট নিদিয়ে, আমাৰ বিশ্বাস। আৰু হেম বৰুৱাৰ পিছত ভাৰতীয় সাংসদত বীৰদৰ্পে কথা কোৱা মানুহজনেই হৈছে গৌৰৱ গগৈ। অসমৰ প্ৰতি নৱপ্ৰজন্মই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত। এয়া আমাৰ কথা নহয়, বিজেপি দলৰে প্ৰাক্তন এতিয়া নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসে কৈছে যে এতিয়া বিজেপিত পুৰণা কৰ্মীৰ স্থান নাই,
নতুন কৰ্মীয়ে প্ৰয়োভৰ হৈছে, কংগ্ৰেছ বিজেপি হৈছে, কং বিজেপি। আপোনাৰ পইণ্টটো ললো। বিজেপিৰ পৰা জানিব বিচাৰিম, প্ৰতিক্ৰিয়া কোনে প্ৰকাশ কৰিব? পল্লৱ লোচন দাস, পৰিভ্ৰমী চৰাই নে কি ক'লে? পৰিভ্ৰমী চৰাই বুলি ক'লে। পৰিভ্ৰমী চৰাই, গতিকে পল্লৱ লোচন দাসক বিচৰা নাই। ক্ষমা কৰিব, ক্ষমা বিচাৰিছো। কোনে প্ৰতিক্ৰিয়া দিব বিচাৰিব বিজেপিৰ তৰফৰ পৰা? হয়, ডাঙৰীয়া কওক। গণতন্ত্ৰত আচলতে সেইটো নিয়ম তেনেকুৱা কোনো কথা নাই। হয়। গতিকে আমি অসমৰ যিকোনো সমষ্টিতে যিকোনো ব্যক্তিয়ে ইলেকশ্যন খেলিব পাৰে, আৰু সেইকাৰণে এইটো যিটো পৰিভ্ৰমী চৰাই বুলি কৈছে, সেইটো ইয়াত ৰাইজে সেইটো কোনো চৰ্চা হোৱা নাই তেনেকুৱা কথা। আৰু যোগ্য ব্যক্তি হিচাপে দলে ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আৰু এইবাৰ তেখেত এটা কওক, গৌৰৱ গগৈৰ প্ৰসংগটো তেওঁ উল্লেখ কৰিছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে। বিশ্বনাথ চাৰিআলিবাসীয়ে গৌৰৱ গগৈৰ মুখলৈ চাই ভোট দিব নে জয়ন্ত বৰাক ভোট দিব, নে ইফালে হিমন্ত বিশ্ব শৰ্মাক চাই ভোট দিব, নে পল্লৱ লোচন দাসক ভোট দিব? নাই কাৰো মুখ চাই নিদিয়ে। এইটো উন্নয়নৰ স্বাৰ্থত ৰাইজে, বিশ্বনাথৰ ৰাইজে ভোট দিব। আৰু বিজেপি চৰকাৰ মানে এনডিএ যিখন চৰকাৰৰ দিনত এই 10 বছৰ যিখিনি আগবাঢ়ি গৈছে অসমখন, তাত কাৰো দ্বিমত নাই বা সন্দেহো নাই। আৰু আমাৰ সুযোগ্য এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমে যিটো উন্নয়নৰ ধাৰা, সেই ধাৰাটো অব্যাহত ৰখাৰ স্বাৰ্থত 5 বছৰত যদি মোক 3টা উন্নয়নৰ কাম বিশ্বনাথ চাৰিআলি হ'ল, কোনোবাই যদি ক'ব পাৰে। বাইদেউ আপুনি কওকচোন, আপুনি ক'ব। হয়, যুৱ প্ৰজন্ম 5 বছৰত 3টা কামৰ খতিয়ান দিয়ক। 3টা কাম, হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰঠাকুৰৰ 3টা কাম। বিশ্বনাথৰ যি উন্নয়ন হৈছে, সেই উন্নয়ন আমাৰ সকলোৰে চকুৰ আগত আছে। 1 নম্বৰতে হৈ গ'ল কামাণ্ডো বেটেলিয়ন। কামাণ্ডো বেটেলিয়ন, হয়। 2 নম্বৰতে হৈ গ'ল মেডিকেল কলেজ। মেডিকেল কলেজ খোলা নাই, কিন্তু এতিয়ালৈকে খোলা নাই। কেতিয়া খুলিব বাৰু? তৃতীয় আছে নতুনকে মানে নিৰ্মাণ অৱস্থা আছে এখন নতুনকে ষ্টেডিয়াম। তাৰ পাছত বিশ্বনাথত হ'বলৈ গৈ আছে এটা ৰোপৱে একেবাৰে কাজিৰঙা পাবগে। বাৰু যি কি নহওক, উমা তুমিলৈকে যাব সেইটো। তাৰ পাছত বিশ্বনাথত নতুনকে বিএড কলেজ হৈ আছে। বিএড কলেজ। বিশ্বনাথত নতুনকে আৱৰ্ত ভৱন হৈ আছে। আৱৰ্তন হৈ গ'ল দেখিছো মই, খোলা নাই নেকি? আৰু নতুনকে হ'বলৈ গৈছে ডিচি অফিচ। ডিচি অফিচ চাওক, ডিচি অফিচটো হৈছে হৈ থাকিব। ডিচি অফিচ নিৰ্মাণ কৰিবই লাগিব, আগৰটো পুৰণা হৈছে, নিৰ্মাণ কৰিবই লাগিব। আৱৰ্ত ভৱন গতানুগতিক, ষ্টেডিয়াম, ৰোপৱে। এতিয়া বিৰোধী কিমান অস্বস্থ কোনে ক'ব? ডাঙৰীয়া, হয়। এতিয়া ইমানখিনি ডেভেলপমেণ্ট হৈছে, আপোনালোকে নেদেখে? তেতিয়াহ'লে ৰূপে বনাইছে। বিশ্বনাথ ঘাটত যিসকল মৎস্য ব্যৱসায়ীসকল আছিলে, তেখেতসকলৰ অন্তৰৰ বেদনা তেওঁলোকে দেখা নাই। ৰূপেটো বনাইছে ক'ৰ পৰা ক'লে বুলি ক'লে 150-200 মিটাৰ ৰূপেটা বনাইছে। কিন্তু বিশ্বনাথ ঘাটৰ যিসকল মৎস্যজীৱী যিসকল আছে ব্যক্তি, তেখেতসকলৰ যিটো পেটৰ তাৰণা, তেখেতসকলৰ যিটো ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কথা আছে, তেখেতসকলৰ যিটো আৰ্থিক অৱস্থা, সেই বিষয়ে উন্নয়ন তেওঁলোকে ক'ৰ পৰা ক'ব? মৎস্যজীৱীসকলক তেওঁলোকে অৱহেলা কৰিছে। হয়, হয়। মেডিকেল কলেজ, সেইটো ললো পইণ্ট। মেডিকেল কলেজটো বনাইছে, আজিলৈকে হোৱা নাই। সেইটো ভাল কথা। মেডিকেল কলেজ বনাইছে, আমিও ছাপৰ্ট কৰিছোঁ, ভাল কথা। মেডিকেল কলেজটো আমি বিচাৰোঁ, কিন্তু তাৰ আগত আমাৰ যিখন আমাৰ মেডিকেল আছে, সেই মেডিকেলখনৰ মেডিচিন নাই। ইণ্টাৰেষ্টিং কাহিনী, মেডিচিন নাই। থাকিব লাগে, হয়। চিকিৎসক থাকিব লাগে, মেডিচিন থাকিব লাগে। মই পোনে পোনে আপোনাৰ ওচৰলৈ যাম। অৰাজনৈতিক সংগঠনকো সুযোগ দিব লাগিব, কিন্তু আপোনালোকে হাত দাঙিব, কিন্তু নহ'লে মই অৰাজনৈতিক হাত দাঙিব। হয়, হয়, হয়। আৰু তাৰপিছত মেডিকেল কলেজ, ঔষধ নাই, চিভিলত ঔষধ নাই, চিকিৎসক নাই। আপুনি যাওক, আপুনি তাত 2 ঘণ্টা 2.5 ঘণ্টা বহক, ডাক্তৰ নাই, চিকিৎসক নাই। মই আপোনাক আজিও প্ৰকাশ কৰোঁ, মোক কুকুৰে কামুৰিছিলে, তাৰ এটা মেডিচিন, ইনজেকশ্যন এটা পোৱা যায় মেডিকেলত। সেই মেডিচিনটো মই নিজে কিনিছোঁ, তাত চিৰিঞ্জটো পোৱা নাযায়। 10 টকা দামৰ এটা চিৰিঞ্জ পোৱা নাযায়। এয়া হৈছে চিভিলখনৰ অৱস্থা তথৈবচ। হয়, হয়। আপোনাৰ আচৰিত কথা হৈছে, তেওঁলোকে সঁচা কথা কওক। শুনক। আপোনাক কৈছো, মৰল গাঁৱৰ যিটো পানী যোগান আঁচনি, এৰাবাৰী পানীৰ বন্ধ, পানী খোৱা পানীৰ ব্যৱস্থা নাই। মৰল গাঁৱত খোৱা পানীৰ ব্যৱস্থা নাই, ইয়াৰ পৰা 3 কিলোমিটাৰ ডিষ্টেঞ্চ। আৰু তেওঁলোকে কি বুলি ক'ব? মই যিটো কৈছো এইটো সঁচা আৰু শুদ্ধ, মোৰ লগত তথ্য লৈ আহিছো। মই প্ৰথম কথাটো হৈছে, কুকুৰে কামুৰিছে মোৰ নিজকে। আপোনাকো কামুৰিছিল কুকুৰে? কামুৰিছে নিজকে। এতিয়াও মই যদি এনেকুৱা ধৰণৰ কথা ওলাব বুলি ভবা হয়, মই তাৰ পৰা যিখন প্ৰেছক্ৰাইব কৰিছিলে সেইখন লৈ আহিব পাৰিলো হয়। ঠিক আছে,
তাত যিখন চিৰিঞ্জে নাপালে 10 টকা। তেখেতে চাওক 400 টকা যিটো বেজী, 400 টকাৰ বেজীটো চৰকাৰৰ পৰা ফ্ৰী দিছে। সেইদিনা কিবা কাৰণত চাগে চিৰিঞ্জটো খতম হৈ গৈছিলে, কিবা কাৰণত চাগে ধৰক কিবা কাৰণত নেপালে, সেইটো তেখেতৰ ভাগ্য। হয়, নাই নাই, প্ৰথম কথা চাওক গ্ৰহণযোগ্য কথাটো হৈছে গ্ৰহণযোগ্য কথাটো হৈছে মেডিচিন থাকিব লাগে, চিৰিঞ্জ থাকিব লাগে, নথকাটো বেয়া হৈছে, থাকিব লাগে। মই আপোনাৰ ওচৰলৈ আহিছো। হয়, আপোনাৰ পৰিচয়টো আৰু কি বক্তব্য ৰাখাব? সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কি সমস্যা আছে কওকচোন। বিশ্বনাথত মেডিকেল কলেজ বনাইছে হয়, কিন্তু যিখন জিলা চিকিৎসালয় তাত আজি তাৰিখত ICU এটা নাইকিয়া। 10খন বিচনাযুক্ত ICU দিলে যদিও আজি তাৰিখত কিন্তু কাৰ্যক্ষম হৈ উঠা নাইকিয়া। আমাৰ ইয়াৰ যদি ৰোগী এজন গুৰুতৰভাৱে ৰোগী এজন নহয়, তেওঁক কিন্তু আমি তেজপুৰ মেডিকেল কলেজলৈ পঠিয়াবলগীয়া পৰ্যায় হয়। আপুনি আশাবাদী নে মেডিকেল কলেজখনক লৈ? আমি মেডিকেল কলেজখনক লৈ আশাবাদী হ'ব পাৰো যদি এইখনকে কাৰ্যক্ষম নকৰে, এইখনকে যদি ICU খিনিকে কাৰ্যক্ষম থকাখিনিকে কাৰ্যক্ষম নকৰে, তেতিয়াহ'লে পিছৰ কথাখিনি আশা কেনেকে কৰিব? সেইটো কাৰণে আমি এটাই বিচাৰো, উন্নয়ন বিচাৰো হয়, কিন্তু সমান্তৰালভাৱে কিন্তু এই স্বাস্থ্যৰ ক্ষেত্ৰতো যি ধৰণে হেমালি খেলিছে সেই কথাখিনি আমি স্বাস্থ্য ক্ষেত্ৰত কিছু সমস্যা আছে বুলি তেওঁ কৈছে। হয় ছাৰ পৰা লৈ লওঁ। হয় ICU ইতিমধ্যে আজি 10 দিন আগতে ICU আধাৰশিলা হৈ গৈছে আৰু অতি শীঘ্ৰে তাত এটা ডাঙৰ বিল্ডিং হ'ব, ICU হ'ব আৰু আটাইতকৈ প্ৰয়োজনীয় বস্তু যিটো ডায়েলিচিছ, আজিকালি কিডনীৰ যিটো প্ৰব্লেম, সেই কিডনী পেচেণ্টৰ কাৰণে ডায়েলিচিছ চেণ্টাৰটো এতিয়া পূৰ্ণাংগ ৰূপত চলি আছে। আমাৰ ইয়াত ৰেগুলাৰ ছাৰ্ভিচ চলি আছে। গতিকে ICUটো আমি আগন্তুক এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা কৰিছোঁ। এটা নতুন বিল্ডিং হৈ আছে। আৰু নাই চাওক, ডিবেটটো সীমিত হৈ যাব। কথাটো হৈছে যদি নাই অপজিশ্যনে ডিমাণ্ড কৰিব, শাসক দলে দিব। অকল মেডিকেল কলেজতে মই ডিবেটটো সীমাবদ্ধ কৰি ৰখা নাই। আপুনি উদঙালে ছবিখন, ঔষধ নাই, চিৰিঞ্জ নাই, কুকুৰে কামুৰিলে নাপায় বা তেওঁ ক'লে পায় বুলি, আৰু ইতিমধ্যে বৰঠাকুৰ ছাৰে ক'লে যে ডায়েলাইচিছৰ সুবিধা আৰম্ভ হ'ব। আমি সকলোৱে বিশ্বনাথ চাৰিআলিবাসীয়ে তাৰ সুবিধা ল'ব লাগিব। হয়, কুকুৰে অফানত কুকুৰে কামুৰিছে মোক পেচেণ্ট, মই বিচাৰি গৈছো। গতিকে তেখেতেতো ডিবেটতে কৈছে, মই নিজে পেচেণ্ট, মই বিচাৰি গৈছো। গ্ৰহণ কৰিলো, আপুনি নাপালে হ'ব নালাগে। পিছফালে কোন আছে? হয় মই কি ক'ব বিচাৰিব? আমি ইয়ালৈ আহিছোঁ, আমাৰ দুইটা, আমি কংগ্ৰেছক গালি বিজেপিয়ে কংগ্ৰেছক পাৰিব, কংগ্ৰেছে বিজেপিক পাৰিব। আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেইটো নহয়। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে সামগ্ৰিক অসমৰ উন্নয়ন, সামগ্ৰিক বিশ্বনাথৰ উন্নয়ন। এতিয়া কথা হৈছে কি, 2016 চনত বিজেপি চৰকাৰ অসমলৈ আহিছিলে। মই এটা অনুৰোধ, আমি কথা ক'ম, আপোনালোকে শুনিব। আপুনি মোক এড্ৰেছ কৰক। 2016 চনত ৰ'ব মই আহিম, আপোনাৰ ওচৰলৈকে আহিম। বহক, আপোনাৰ ওচৰলৈকে আহিম। আপোনাৰ ওচৰলৈ আহিম, বহক। আপোনাক অনুৰোধ, এংকৰিং মাৰোতে আধা ঘণ্টা দি দিয়ক, কৈ লওক, আমি পিছত কওঁ। 2016 চনত তেখেতলোকে আমাৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠী সংগঠন আন্দোলনৰ মৌলিক অধিকাৰ ডিমাণ্ডৰ ওপৰত কমেণ্টমেণ্ট কৰি চৰকাৰলৈ আহিছিলে, যেনে বৃহৎ নদীবান্ধ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসম চুক্তিৰ 6 নম্বৰ দফা আখৰে আখৰে আকাশ চৈকাৰ গ্ৰহণযোগ্য হ'ব লাগে। চাৰিলে ঘূৰি আহক, বিশ্বনাথলৈ ঘূৰি আহক। আহিম, বিশ্বনাথলৈ আহিম। সেইখিনি কৈ আহিলে, যাৰ কাৰণে অসমীয়া মানুহে হিয়া উজাৰিৰ মৰম আৰু শুভেচ্ছা দিছিলে। এতিয়া কথা হৈছে কি, সেই যিখিনি কমিটমেণ্ট কৰিলে আজি 10 বছৰে সেই কমিটমেণ্ট পুৰা কৰিব নোৱাৰিলে। বিশ্বনাথ চাৰিআলি এটা কৈছো, আমাৰ এজন যুৱ প্ৰজন্ম আহিছে, আমাৰ পৰিভ্ৰমী পক্ষী ছিজন ফ্লাৱাৰ নালাগে। শুনক, আকৌ তেখেত আহিছে, আকৌ জিকি যাব, তেখেতৰ মুখ্যমন্ত্ৰীক খোজ কৰিবৰ কাৰণে আকৌ বেলেগ এটা সমষ্টিলৈ গুচি যাব। আমাৰ বিশ্বনাথ সমষ্টি এনেকৈ পৰি থাকিব। একেটাই কথা ক'লে, পৰিভ্ৰমী প্ৰাৰ্থী নালাগে, দল সংগঠন। আপুনি কোনটো? আমি বিশ্বনাথ চাৰিআলি ভৌগোলিক পৰিৱেশৰ বিষয়ে জানো। পৰিভ্ৰমী মানে কি, যিজন ইয়াৰ মানুহ নহয়, কোনোবা এজন আহি পেলাই ইয়াত কেণ্ডিডেট হিচাপে হৈছে। পল্লৱ লোচন দাস ডাঙৰীয়াৰ ঘৰ হৈছে সৌকণ পাভৈত, আৰু তেখেতৰ চাগে আমাৰ ইয়াত বিশ্বনাথৰ বিষয়ে ভৌগোলিক জ্ঞানটো মানে নাই, সেইকাৰণে গম পোৱা নাই পল্লৱ লোচনৰ ঘৰ। এতিয়া মহিলাসকল আছে, চাওক, ৰ'ব এক মিনিট। নাই চাওক, এওঁ কিবা এটা ক'ব, ব্যক্তি বিশেষ আৰু প্ৰাৰ্থী কেন্দ্ৰিক হৈ যাব। ৰ'ব, সমস্যাবোৰ শুনো।
মহিলা মই যাম ৰ'ব সমস্যা হ'ব মহিলাসকলৰ ওচৰলৈ হৈ গৈছে বাইদেউ আপুনি কওকচোন বিজেপিক প্ৰতিনিধিত্ব কৰে আপুনি মহিলা হিচাপে আঁচনি পাইছে বহুকেইটা এখনৰ পৰা এখন আঁচনি পাইছে সেই আঁচনিবোৰৰ যোগেদি বিশ্বনাথৰ সামগ্ৰিকভাৱে মহিলাসকলৰ উত্তৰণ সঁচাকে হৈছেনে একদম 100% হৈছে উদাহৰণ মহিলা উদ্যমিতা আঁচনি পাইছে অৰুণোদয় পাইছে তাৰ উপৰি আগতে এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে মানে কৈছে কংগ্ৰেছৰ এগৰাকী মানুহে কৈছে যে পল্লৱ লোচন দাসে একো কৰা নাছিলে তেতিয়া ক'ত আছিলে কংগ্ৰেছৰ দিনত তেখেতে কৰিবলৈ সুবিধাই নাপালে তে কৰিব কেনেকে কংগ্ৰেছৰ দিনত তেতিয়া কংগ্ৰেছ চৰকাৰ চলি আছিলে গতিকে কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া তেখেত বিহাৰী সমষ্টিত বিধায়ক আছিলে তেতিয়া সুবিধা ক'ত পালে কৰিবলৈ কংগ্ৰেছে একো সুবিধাই নিদিলে কংগ্ৰেছক সুবিধা নিদিলে কাৰণে নকৰিলে হয় নহয় মই প্ৰশ্নটো সুধিছিলো কংগ্ৰেছে সুবিধা নিদিলে মোৰ প্ৰশ্নটো আছিলে মই এইফালে আহিব বিচাৰিছো আঁচনি ইয়াতে বহুতে আঁচনি পাইছে মহিলাসকলে বিভিন্ন আঁচনি পাইছে আঁচনিয়ে নাই চবৰে ঘৰে ঘৰে অৰুণোদয় আপুনি কওকচোন আপোনাৰ পৰিচয়টো জানিব বিচাৰিম কি ক'ব বিচাৰিব প্ৰাৰ্থী গম পালো কংগ্ৰেছে পৰিভ্ৰমী প্ৰাৰ্থী বিচৰা নাই বিজেপিয়ে কৈছে স্থানীয় ব্যক্তি আৰু মেডিকেল কলেজৰ কথা পাতিলো ইয়াৰ ওপৰত আৰু কি সমস্যা আছে সেইকেইটাইতো নহয় আৰু বহু সমস্যা আছে নমস্কাৰ আমি গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ পৰা কৈছো বিশ্বনাথত বহুতো উন্নয়ন হৈছে কিন্তু বহুতো উন্নয়ন সৰু সুৰা উন্নয়ন আজিলৈকে আমি পোৱা নাই বিগত বহুত চৰকাৰ আহিলে এতিয়ালৈকে আমি বিশ্বনাথত এখন ল কলেজ পোৱা নাই অসমৰ আমি 5টা বজাৰ পিছত মেডিকেল চিভিল হস্পিটেল গ'লে আমি ব্লাড বেংকত ব্লাড নাপাওঁ তেনেকৈ অসমৰ খিলঞ্জীয়া গোৰ্খাসকলে বিভিন্ন অজুহাত দি বসুন্ধৰাত আমাৰ মাটিপট্টা আমাৰ খিলঞ্জীয়াৰ মাটিপট্টা নাকচ কৰা হৈছে ইয়াত বহুত ধৰণৰ সমস্যা আমি সমষ্টিত গোৰ্খাৰ মাটিপট্টা নাকচ কৰা হৈছে নেকি গোৰ্খা সম্প্ৰদায় গোৰ্খা ভাইসকলৰ মাটিপট্টা নাকচ কৰা হৈছে হয় বসুন্ধৰাৰ থ্ৰুদি বিভিন্ন অজুহাত দি নাকচ কৰা হৈছে সেইটো আমাৰ গোৰ্খাসকলৰ আৰু FRA ফৰেষ্ট ৰাইট এক্টৰ অধীনত গোৰ্খাসকলে আজিলৈকে মাটিপট্টা আমাক প্ৰদান কৰা পোৱা নাই এই বিষয়টো দৃষ্টিগোচৰ চাগৈ দুইটা দল হৈছে গোৰ্খা ভাইসকলে বিশ্বনাথ চাৰিআলিত মাটিৰ পট্টা লাভ কৰা নাই মই মহন্ত ডাঙৰীয়া পুনৰ আপোনাৰ চলাইছো এটা বিষয় এটা সকলোৱে শুনিব মই এটা বিষয় লৈ আহিব বিচাৰিছো এই আঁচনিবোৰক আপুনি কিদৰে চাই মহিলাসকলক বিভিন্ন আঁচনি দিয়া হৈছে 9,000 টকা একোগৰাকী মহিলাক নিৰ্বাচনৰ পূৰ্বে দিয়া হ'ল এতিয়া কোনোবা এঘৰত যদি জইণ্ট ফেমিলি 4গৰাকী মহিলা যোগ্য আঁচনিৰ কাৰণে 9 4 গুণ 36 3,600 টকা সেই ধৰণে 36,000 টকা পাইছে গতিকে আঁচনি লাভ কৰিছে আঁচনিৰ বুকুচাত উঠি বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বুলি ভাবে নেকি আপুনি কি কয় নে আঁচনিয়ে মহিলাসকলক সঁচাকৈ স্বাৱলম্বী কৰাত সহায় কৰিছে চাওক যে মোক কিবা এটা শক্তি যদি ভগৱানে আহি আজি দিয়ে যে অমুক শক্তিটো দিলো সেই শক্তিটো ব্যৱহাৰ মই কেনেকৈ কৰিম সেইটো মোৰ ওপৰত কথা চৰকাৰে আঁচনিটো যে আপোনালোকক মহিলাসকলক 9,000 টকা দিছো আপোনালোকে মোবাইল কিনি ফূৰ্তি কৰক বুলি দিয়া নাই উদ্দেশ্যটো মহান আমি মানুহখিনি কেনেকুৱা আমি মানুহখিনি যদি ঠিক নহওঁ কোনো চৰকাৰে দেশ সলাব নোৱাৰে গতিকে প্ৰথম কথাটো হ'ল আঁচনিক মই বিৰোধিতা নকৰোঁ যিহেতু দৰিদ্ৰ দেশ এখন দৰিদ্ৰ লোকসকলক বিভিন্ন আঁচনিৰ সৈতে কভাৰ কৰাটো এখন সমাজবাদী দেশৰ আদৰ্শ হোৱাটো উচিত আঁচনি দিব পাৰে দিছে হয় কিন্তু সেই আঁচনিৰ বকুচাত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব সেই কথাটো যাতে নহয় তাৰমানে আঁচনি দিছে চৰকাৰখনে স্বীকৃতিৰ চিন স্বৰূপে ভোট দিলে আপত্তি কি হয় শৰ্মা ডাঙৰীয়া ভোট দিলে আপত্তি কি আঁচনি দিছে আঁচনি লাভ কৰিছে চৰকাৰখনে দিছে তাৰ বিনিময়ত ভোটটো দিছে তাত ইমান ক'বলগীয়া কি আছে আচলতে আঁচনি মানেই হ'ল এইটো গিভ এণ্ড টেক পলিচি গিভ এণ্ড টেক আমাৰ ইতিমধ্যে তেখেতটো অৰ্থনীতিৰ ছাত্ৰ বুলিয়ে ক'ম যদিও ৰিটায়াৰ্ড হৈছে আঁচনিৰ জৰিয়তে যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট ইকনমিক ডেভেলপমেণ্ট এইটো সম্ভৱ হয় নে নহয় যে আমি এখন কল্যাণকামী দেশ উন্নয়নশীল দেশ আমাৰ চৰকাৰৰ ছাপোৰ্ট প্ৰয়োজন লাগিব প্ৰতিজন দুখীয়া মানুহক বা লাগিব কিন্তু মই এইখিনিতে এটা কথা কওঁ আপুনি যদি অকণমান সময় দিয়ে এই হেল্থ কেয়াৰৰ কথাটো ইয়াত কৈ আছিলে হেল্থ কেয়াৰত আমাৰ বিশ্বনাথত আপোনাৰ 79 চনত 30 বেডেড হস্পিটেল হৈছিলে 30 বেডেড অকণমান সময় দিয়ক 1979ত 30 বেডেড হস্পিটেল হৈছিলে শুনিব সকলোৱে ডিউৰিং প্ৰেচিডেন্সিয়েল ৰুল সদানন্দ চলিয়া ৱাজ দি ইনগ্ৰেটৰ অফ ডেট স্কুল আণ্ডাৰ দি ছেক্ৰেটাৰী অফ দি গভৰ্ণৰ ঠিক আছে তাৰপিছত আহিল 50 বেডেড হস্পিটেল তাৰপিছত আহিল ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল হ'বলৈ হ'লে all departments should be full-fledged.
প্ৰত্যেক ডিপাৰ্টমেণ্ট লাগিব। আজি 200জনীয়া 200 বেডেড হস্পিটেল, কিন্তু প্ৰেক্টিকেলি তাত 73% একোমোডেট কৰিব পাৰে। 73জনহে কৰিব পাৰে, কিন্তু যে মেডিকেল কলেজখন হৈ আছে, মেডিকেল কলেজখনৰ কাৰণে আমি অপেক্ষা কৰি থকা নাই নেকি? সেইখনে সেই সুবিধাটো প্ৰদান কৰিব। এইটো উন্নয়ন হৈছে, একেবাৰে চিভিল হস্পিটেলৰ কাষতে মেডিকেল কলেজ হৈছে। মেডিকেল কলেজ সম্পূৰ্ণ হোৱাটো এইটো টাইম টেকিং প্ৰচেছ, কিন্তু বেমাৰটো আৰু ৰোগটো ৰৈ নাথাকে। গতিকে এই যিখন এক্সিষ্টিং ছেটআপ, এই ছেটআপটোক আমি কিয় ফুল ফ্লেজেড ইমান দিন কৰিব পৰা নাই? শাসক বিৰোধী উভয়ৰে এইটো দায়িত্ব আছে। ইয়াত ইপিনে ইতিমধ্যে আপুনি জানে, খবৰ ৰখা মানুহ আপোনালোক, ইয়াত এটা স্নেক বাইটিং ইউনিট হৈছিল আণ্ডাৰ এ ডেডিকেশ্যন ছাৰ্ভিচ অফ ডক্টৰ ৰিপন চুতীয়া, এনাস্থলজিষ্ট। কিন্তু আপোনাৰ স্নেক বাইটিং ইউনিটক কেতিয়াবা ICU বেকআপৰ প্ৰয়োজন হয়। ইয়াত এটা ICU আহিছিল ফ্ৰম এন NGO ফ্ৰম USA, কিন্তু সেইটো ফাংচনিং কৰিব পৰা নগ'ল। বহুত দিন হ'ল, তাৰ বহুত দল সংগঠন গৈছে। এইবিলাক শাসক বিৰোধী সকলোৱে চাব লাগে। দেখা পাইছো বিজেপিৰ ওচৰলৈ যাব বিচাৰিম। বিশেষকৈ সকলোৱে স্বাস্থ্য খণ্ডৰ কথাটোৱে বাৰুকৈ উল্লেখ কৰিছে। আপুনি কিবা এটা ক'ব বিচাৰিছিল, পুনৰ যদি হয়। ধন্যবাদ সকলোকে। মোৰ মানে কথা এটা ক'বলগীয়া আছিল। আমাৰ এই ধ্ৰুৱ দাসৰ যিটো মাছমৰীয়া সমস্যাৰ কথা কৈছিলে, একচুৱেলি মই বিশ্বনাথঘাটৰ মাছমৰীয়া ঠাইৰে লোক, তেওঁ কিন্তু মাছমৰীয়া ঠাইৰ পৰা বহুত আঁতৰত। কি সমস্যা আছে তেওঁ নকলে, মাছমৰীয়া কি সমস্যা আছিল। আজি মাছমৰীয়া ধুনীয়াকৈ একো সমস্যা নাই, ধুনীয়াকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে, একো প্ৰব্লেম নাই। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ, তেওঁলোকে উন্নয়ন যিটো কৈ আছে, উন্নয়ন নাই দেখা। আচলতে হয়তো কেটেৰেক্ট পৰিব পাৰে, হয়তো কিবা কাপোৰ মাৰি থাকিব পাৰে। সমগ্ৰ ভাৰতবৰ্ষতে উন্নয়ন হৈছে। তেওঁলোকে উন্নয়ন দেখিলে হয়, যদি ফৰেষ্ট লেণ্ড এভেকশ্যন নহ'ল হয়, VCR PCR এভেকশ্যন হয়, চৰকাৰী লেণ্ড এভেকশ্যন নহ'ল হয়, সেইখিনি যদি নহ'ল হয়, অবৈধ মানুহক যদি এভেকশ্যন নকৰিলে হয়, তেওঁলোকে উন্নয়ন দেখিলে হয়। ইয়াত এভিকশ্যন হৈছে বা অবৈধভাৱে দখল কৰা মাটি উদ্ধাৰ কৰিছে চৰকাৰে, কৰিছে। গতিকে মই এইখিনিতে ক'ব বিচাৰিছোঁ, সেইখিনি নেদেখে, যদিহে সেইটো নহ'ল হয় তেতিয়া উন্নয়ন দেখিলে হয়। আৰু 2 নম্বৰতে, কংগ্ৰেছৰ দিনত তেওঁলোকে এটা হত্যাকাৰী দল। আজি অসম আন্দোলনৰ 855জন শ্বহীদৰ হত্যাকাৰী তেওঁলোক দল। আৰু এটা কথা, আৰু এটা কথা কওঁ, কাশ্মীৰত কিমানজন সনাতনী হিন্দু মানে হেৰিয়াক নৃশংসভাৱে হত্যা কৰিলে, তেওঁলোকে সেইটো দলৰ। আৰু তেওঁলোকৰ কাৰণে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে বিপদ আহিব পাৰে তেওঁলোকৰ দলৰ কাৰণে। মই এইটো কথাকে ক'লো। বিপদ আহিব পাৰে বুলি কৈছে, মই তেওঁ ক'ব বিচাৰিছে কংগ্ৰেছৰ 2 গৰাকী। হয় হয় হয়, পিছফালে যাব লাগিব, এওঁলোকক অসুবিধা দিব লাগিব। আপুনি মোৰ কথা শুনক, মাছমৰীয়া সমস্যাটো দিছোঁ যে তেখেতৰ বিশ্বনাথ ঘাটৰ যিটো মাছমৰীয়া সমস্যাৰ কথা কৈছে, তাত গৈ মই ডিবেটত, মই ACFৰ লগত তৰ্ক যুক্তি কৰিছিলোঁ। তেতিয়া তেখেতে পঞ্চায়ত প্ৰেচিডেণ্ট আছিলে বিজেপি। এতিয়া বিশ্বনাথ ঘাটৰ মাছমৰীয়াসকলৰ সমস্যাটো কি? তেখেতসকলৰ জীৱিকা পথ হৈছে মাছমৰীয়া। তাত এতিয়া যিটো হৈছে, ইয়াত এটা ডাঙৰ সমস্যা আছে। দিগপানী বুলি এটা যি পানী আছে, যে নাৱৰীয়া পাৰ হ'বলৈ নিদিয়ে। যিমানটো চইল কনজাৰ্ভেশ্যনৰ এটা নিয়ম আছে, শুনক, চইল কনজাৰ্ভেশ্যনৰ এটা নিয়ম আছে, সেই নিয়মটো উলংঘা কৰিছে। যিহেতু প্ৰতিখন নাও তেওঁলোকে নাৱৰীয়া আৰু লগত মানুহ ৰাখিছে, তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হৈছে। চাৰ্টিফিকেটখন ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া 5টালৈকে। কিন্তু তাৰ উপৰিও তেওঁলোকে সেই ব্যৱসায় কৰিবলৈ যাওঁতে তেখেতসকলক আবদ্ধ কৰিছে আৰু তেখেতসকলৰ নাৱে চাৱে ফৰেষ্ট কেম্পত জমা দিবলগীয়া হৈছে। দৃষ্টিগোচৰ কৰিব সমস্যাটো নহয়। হয়, ৰ'ব নাই, এইফালেও আছে। মই ডাঙৰীয়া আপোনাক সুধিব বিচাৰিম। ৰ'ব, আমি শান্তিৰে ডিবেটটো কৰিব লাগিব। হয়, মই ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম, যিহেতু অকণমান অডিঅ'ৰ সমস্যা আছে, হলটোত অডিঅ'ৰ সমস্যা আছে। এইফালে আছে ন? হয়, মই যাম। ৰ'ব, মই এইফালৰ পৰা আহি আপোনাৰ ওচৰলৈ আহিম, তাৰপিছত আপোনালোকৰ ওচৰলৈ যাম। হয়, ঠিক আছে। আপুনি কওক ডাঙৰীয়া, পৰিচয়টো। মোৰ পৰশু চেত্ৰী, মই ৰিটায়াৰ্ড এজন প্ৰিন্সিপাল হয়। মই বিশেষকৈ বহুত সমস্যাৰ কথা আলোচনা হৈছে। মই যিহেতু শিক্ষাৰ লগত জড়িত মানুহ, এই শিক্ষাৰ ক্ষেত্ৰৰ কথা এটা আপোনাক মই সকলোৰে অৱগত কৰিব বিচাৰিছোঁ। মোৰ যিটো অভিজ্ঞতা, এই যে বৰ্তমান সময়লৈকে 8,000 স্কুল বন্ধ হৈ 8,000 স্কুল বন্ধ হোৱাৰ সমস্যাটো, ইয়াত কেইখন বন্ধ হ'ল? আমাৰ অকণমান আগতে এই দগাঁৱত এখন LP স্কুল আছে। মই অহা যোৱা কৰোঁতে সেই স্কুলখনত আজি বন গজি হাবি হৈছে। যিখন স্কুলৰ চোতালত কণমানি ল'ৰা ছোৱালীবিলাক শৈশৱৰ ৰং খেলে, শিক্ষা লয়,
ভৱিষ্যতক তেওঁলোকে গঢ় লয়, ভৱিষ্যতৰ মানুহ হোৱাৰ এটা তেওঁলোক কঠীয়াতলী, সেই কঠীয়াতলীত আজি বন গজি মানুহৰ সমান হৈছে। তাৰ লগতে চাৰিআলি হায়াৰ ছেকেণ্ডেৰীখনৰ যে নতুন বিল্ডিং বনাইছে, হয় হয়, সেইটো আমি ৱেলকাম কৰিছোঁ। আন্তঃগাঁথনি সুন্দৰ হৈছে, আন্তঃগাঁথনি আমাক লাগে, কিন্তু এই স্কুলবিলাক 8,000 স্কুল বন্ধ হৈছে আৰু এমালগেশ্যনৰ নামত সৰু সৰু ল'ৰা ছোৱালী দূৰত নি পেলাই দিছে, য'ত যাতায়াত চেহাংকৰ চাৰিআলি বিল্ডিংটো কি সমস্যা পাইছে? চাৰিআলি হায়াৰ ছেকেণ্ডেৰী মাল্টিপাৰ্পাজ স্কুলৰ বিল্ডিংটোত কি সমস্যা পাইছে? চাৰিআলি হায়াৰ ছেকেণ্ডেৰীৰ বিল্ডিংটো হৈছে হয়, কিন্তু তাৰ পৰা মেট্ৰিকৰ কেন্দ্ৰটো উঠি গৈ পেলাই চতিয়ালৈ গৈছে, সেইটো চাবলগীয়া কথা। যিটো ইয়াৰ চাৰিআলি হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ জোনটোৰ কথাই কৈছোঁ, জোনটো ইয়াৰ পৰা উঠি গৈছে, সেইটো ইয়াত চাৰিআলি হায়াৰ ছেকেণ্ডেৰীখনৰ ঐতিহ্য কি আপোনালোকে সকলোৱে জানে। গতিকে ইয়াৰ পৰা সেইটো উঠি যাবলগীয়া কিয় হ'ল? যদি বিল্ডিংটো হৈছে, বিল্ডিংটো হ'লে উন্নয়ন হোৱা বুলি বুজাম নেকি? সকলো একমত হ'ব চাগে। আৰু ইয়াত যিসকল বহি আছে তাৰে চাগৈ 50% সেই বিদ্যালয়খনতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিল। সেই বিদ্যালয়খনৰ কিন্তু ক্ৰমাগতভাৱে 90 দশকৰ পিছৰ পৰা শৈক্ষিক মানদণ্ড কমি আহিছে। সেইটো বিজেপিয়েও স্বীকাৰ কৰিব লাগিব, কংগ্ৰেছেও স্বীকাৰ কৰিব লাগিব, আৰু আমিও সেই কথা উপলব্ধি কৰোঁ। ৰ'ব কমিছে নাই? কমিছে সেইখন স্কুলৰ মানদণ্ড। হয়, মই যি কি নহওক, মই পিছফালে বিচাৰি আছিলোঁ। হয়, আপুনি আপোনাৰ পৰিচয়টো, মই আপোনাৰ ওচৰলৈ যাম। হয়, মই আমচুৰ বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা কৈছোঁ। আজিৰ এই নিউজ 18 যি চেনেলৰ যি এটা সংবাদ আপোনাৰ মন্তব্যটো ৰাখক। হয়, মই প্ৰথমতে কৈছোঁ যে বিভিন্ন ৰাজনৈতিক দল বিজেপি এজেপি সকলোৱে কৈছে যথেষ্ট উন্নয়ন হৈছে বুলি কৈছে। আমি তেখেতসকলৰ উন্নয়নটো আমি একেবাৰে নচাত কৰা নাই, কিন্তু এক কথাত ক'বলৈ গ'লে সংখ্যালঘু অধ্যুষিত অঞ্চলত উন্নয়ন হোৱা নাই। মই যদি এতিয়া কোনোবাই বিজেপিৰ মানুহে যদি ক'ব পাৰে যে সংখ্যালঘু মানুহৰ উন্নয়ন হৈছে, কোনোবাই PM কিষাণত 2,000 টকা পাইছে, সংখ্যালঘু মানুহৰ উন্নয়ন হৈছে, কোনোবাই এটা অৰুণোদয় আঁচনি পাইছে। এতিয়া বিজেপিয়ে দুটা কথা কয়, এটা অচিনাকি বুলি কয় সংখ্যালঘুক, আৰু লগতে কয় যদিহে সংখ্যালঘু চিনাকি ব্যক্তি তেতিয়া কিন্তু অৰুণোদয় বা আঁচনিসমূহৰ পৰা তেওঁলোক বঞ্চিত হোৱা নাই। নাই, ইতিমধ্যে এজন মানুহে কৈছে যে উচ্ছেদ হৈছে বুলি এখেতে কৈছে, কিন্তু ভাৰতীয় নাগৰিক বৈধ নথিপত্ৰ থকাৰ স্বত্বেও মাটি যদি চৰকাৰী ভূমি তাত যদি বেদখল কৰিছে উঠিব নালাগিবই। চৰকাৰে বেদখল উচ্ছেদ কৰিছে, এইটো আমচু আমি আগৰ পৰা কৈ আহিছোঁ, চৰকাৰৰ মাটি চৰকাৰে উচ্ছেদ কৰিছে, আমচুৰ ক'বলগীয়া নাই। কিন্তু যিহেতু মানুহখিনি ভাৰতীয়, গতিকে মানুহখিনি আকাশৰ তলৰ পৰা অহা নাই, মানুহখিনি মাটিৰ তলৰ পৰা ওলাই অহা নাই। গতিকে মানুহখিনি এই অসমৰ জলবায়ু, এইখন অসমত জন্মগ্ৰহণ কৰা মানুহ, গতিকে মানুহখিনি চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা আছিল। আপুনি চাব, তেওঁলোকে উন্নয়ন বুলি কৈছে, বিজেপি চৰকাৰ নহয় শুনক, আপুনি কৈছে মইতো হাক দিয়া নাই, আপুনি কৈছে মইতো হাক দিয়া নাই, আপুনি কৈছে মই হাক ৰ'ব অলপ অডিঅ'ৰ সমস্যা আছে। মই ক'লো মই শেষ কৰি লওঁ, তাৰ আপোনাৰ ওচৰলৈকে আহিম, আপোনালোকৰ ওচৰলৈকে আহিম। নাই আজি মই কথা এটা সুধিব বিচাৰো, আজি বৰদোৱা থানখন যে আপোনালোকে বৰদোৱা থানখনৰ উশাহ নিশাহ বন্ধ কৰি পেলালে। ৰ'ব বিশ্বনাথলে নহয়, এইটো সামগ্ৰিক। যেতিয়া নদী বান্ধৰ কথা কৈছে সেইটো বিশ্বনাথৰ সমস্যা নহয়, কিন্তু নদী বান্ধটো অল আছামৰ সমস্যা। আৰু এতিয়া আমি জয় গুৰু শংকৰ বুলি কওঁ, আমি ইয়াতে বহুত শংকৰ সংঘ পৰা ধৰি পেলাই বহু ধৰণৰ আমি শ্ৰীমন্ত শংকৰ গুৰু ভক্ত ইয়াত আছো। যিখন বটদ্ৰৱাত শংকৰদেৱে জন্ম লৈছিলে, সেই বটদ্ৰৱাখনৰ আজি অৱস্থা চাওক, আগৰ অৱস্থা চাওক। আগতে বটদ্ৰৱাত যাবলৈ আপোনাৰ পিলিং বাট আৰু মানে অচিনাকি মানুহৰে ভৰপূৰ। আজি ডেটত সেই বটদ্ৰৱাত আপোনাৰ আজি কেনেকুৱা এটা কণ্ডিশ্যন আপোনালোকে চবেই দেখিছে। আৰু সেই আজি গৌৰৱ গগৈ আকৌ কৈছে যে মই যদি চৰকাৰ বনাওঁ সেই বটদ্ৰৱাত আকৌ আনি পেলাই অচিনাকি মানুহে ভৰপূৰ কৰিব। মই এটা কথা কৈছো, যদি আপোনালোকে এই অনুষ্ঠানটোত আহিছে, আপোনালোকে যদি কথা শুনাৰ ধৈৰ্য আছে, আপোনালোকে ইমান সময় বক্তব্য ৰাখিছে, আমি একো কোৱা নাই। গতিকে আপোনালোকৰ যদি কথা শুনাৰ ধৈৰ্য আছে, আপোনালোকে কথাখিনি শুনক। মই অনুৰোধ কৰিছো বসুন্ধৰা 3, গতিকে আমাক সংখ্যালঘু মানুহক তেখেতসকলে দিয়া নাই, তেখেতসকলে উন্নয়ন বুলি কৈছে। সংখ্যালঘু অধ্যক্ষতাৰ উন্নয়নৰ মই আজি আপোনালোকৰ উন্নয়ন প্ৰমোদ বৰঠাকুৰৰ 5 কিলোমিটাৰ উন্নয়নটো মই দেখা আছো। এক মিনিট ৰ'ব বসুন্ধৰা 1 বসুন্ধৰা 2 যোগেদি সংখ্যালঘু লোকসকল পট্টাৰ পৰা বঞ্চিত হৈছে। আপুনি আমচুৰ ক'লে, কিন্তু মই পিছলৈ যাব লাগিব, সংক্ষেপত ক'ব। হয়, এতিয়া চাওক, তেখেতসকলে বিজেপিৰ যিসকল প্ৰতিনিধি আহিছে তেখেতসকলৰ উন্নতি হৈছে বুলি কৈছে, উন্নয়ন হৈছে বুলি কৈছে।
মই যোৱা 13 দিন আগত, আজি মেডিকেলৰ কথা অলপ আগতে আলোচনা হৈছে বিশ্বনাথৰ, যোৱা 13 দিন আগত মোৰ নিজৰ মাকক মই বিশ্বনাথ আমাৰ মেডিকেল লৈ গৈছিলোঁ, মেডিকেল চিভিলত লৈ গৈছিলোঁ। গতিকে আমি ইয়াত আলোচনা কৰিলে নহ'ব যে উন্নয়ন কিমান হৈছে। উন্নয়ন কিমান হৈছে, আমাৰ নিচিনা যিসকল ব্যক্তি ইয়াত বহি আছে তেখেতসকলে হয়তো চিভিলত গৈ পেলাই চিভিলৰ প্ৰসংগটো উল্লেখ কৰিছে, হয় মই চিভিলৰ প্ৰসংগটো সকলোৱে ক'লে, হয় চিভিলত গৈ পেলাই মই ক'ব লাগিব, মই নিজে গৈছিলোঁ তাত এটা প্ৰেছাৰ জোখা মেচিন চিভিলত আজিলৈকে ভালকে যোগান ধৰিব পৰা নাই। 2 নম্বৰ কথা উন্নয়ন হৈছে, আমাৰ বিশ্বনাথ পানপুৰ গৰাখহনীয়াৰ যিটো গৰাখহনীয়া সমস্যা, এই সমস্যাটো আজি 3 দশকৰ পৰা সমস্যা, আজিলৈকে কোনো চৰকাৰে সমাধান নকৰিলে। 2 নম্বৰ কথা কৈছো, এতিয়া বিজেপি চৰকাৰে অচিনাকি মানুহ মেয়া মানুহ বোলে যিটো তুচ্ছ তাচ্ছিল্য কৰি আছে। আজিলৈকে বিজেপি চৰকাৰে কিয় এজন অচিনাকি মানুহক বিদেশী বুলি ঘোষণা কৰি আজিলৈকে বাংলাদেশত পঠাব নোৱাৰিলে? পঠাব পাৰিব লাগিছিল, পঠাব নোৱাৰিলে। আপোনাৰ পৰিচয়টো ডাঙৰীয়া আৰু মন্তব্যটো। প্ৰথমতে মই নিউজ 18ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিশ্বনাথৰ সামগ্ৰিকভাৱে উন্নয়ন আৰু কেনেধৰণে বিশ্বনাথ সমষ্টি গঠিত, এই সমষ্টিৰ সকলো ইতিবৃত্তি আপোনালোকে অসমৰ চৰকাৰ তথা আমাৰ প্ৰেক্ষাপটত আপোনাক উপস্থাপন কৰিবলৈ আহিছে। আপুনি কি ক'ব বিচাৰিছে? মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ঘৰ বিশ্বনাথ ঘাটত। আগতে বিশ্বনাথ ঘাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহিবলৈ প্ৰায় 45 মিনিট সময় লাগে। আপুনি মোৰ লগত বলক, এতিয়া 5 পৰা 7 মিনিট আপোনাক লৈ যাম। এই যে মৎস্যজীৱীসকলৰ যে কথা ক'লে, হয় 2 নম্বৰ কথা, আমাৰ বিশ্বনাথ ঘাটৰ মৎস্যজীৱীসকলৰ সমস্যা তেওঁলোকে ভালদৰে জানে। কাৰ কাৰণে সমস্যা হ'ল, কিয় বৰ্তমান ভুক্তভোগী হৈ আছে। যিখন বিল পাছ কৰিলে তেওঁলোকে, সেইখন বিল ৰাইজক নজনোৱাকে, ৰাইজৰ বিবেচনালৈ ননাকে তেওঁলোকে এখন বিল পাছ কৰিলে, ষষ্ঠ সংযোজনৰ আণ্ডাৰলৈ লৈ আহিলে। যিটো সময়ত আমাৰ বিশ্বনাথৰ ঘাটৰ পৰা আজি প্ৰায় ভালেমান লোকে মৎস্যজীৱী নিৰ্বাহ কৰি আছিলে। অৰ্থাৎ কাজিৰঙাৰ ষষ্ঠ সংযোজন ভুল আছিলে। ভুল আছিলে বুলি নকওঁ, কিন্তু ৰাইজক সুধিব লাগে, কাৰণ আমাৰ পূৰ্বপুৰুষসকলে তাতে মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আছিলে। সেইখনেই আমাৰ জন্মভূমি, সেইখনেই আমাৰ অধিকাৰ। আৰু দ্বিতীয় কথাটো আপোনাক কৈছো, সেইজন ছাত্ৰ খুদক দিনে ৰাতিয়ে পঢ়া শুনা কৰি বিনামূলীয়াভাৱে চাকৰি পাইছে, তেওঁ বুজি পাব যি ঘৰ দুখীয়া ঘৰৰ ল'ৰা। আৰু সেইজন অভিভাৱকক খুদক যাৰ ঘৰৰ বেমাৰ হৈছে, 5 লাখ টকাকে এখন কাৰ্ড দি তেওঁলোকক উপযুক্ত চিকিৎসা কৰিবলৈ সক্ষম হৈছে। আৰু আছে কথা, আৰু আছে কথা, যিটো সময়ত আমি নিবনুৱাসকলে বিভিন্ন কামৰ কাৰণে তাগাদাত ঘূৰি পৰিছিলোঁ, সেই সময়ত কেইদিন আগত অসম চৰকাৰে যদি 1 লাখ টকাকে বেতন দি, কেতিয়াও নেদেখে 1 লাখ টকা যি ছাত্ৰজন বা বন্ধুজনে কৰ্মসংস্থাপন দিছে। এনে বহুত কাম আছে বৰ্তমান। এতিয়া 1,60,000 চাকৰিত আমাৰ অঞ্চলৰ ৰাইজে পাইছে নাই? কিমানে পাইছে? নাই পোৱা। পৰিসংখ্যা নাই, পৰিসংখ্যা লাগিব। কিমানে পাইছে? ৰ'ব কি কৈছে? কংগ্ৰেছৰ যিসকল ছাত্ৰ ছাত্ৰী আছে গেধা, সেইকাৰণে চাকৰি নাই। কিমানে পাইছে কোনে ক'ব? পিছতো আছে। হয় কোনে ক'ব বিচাৰি আছিলে? হয় নহয়, চাকৰি কিমানে পাইছে? মই উন্নয়নৰ কথাটো চাওক। হয়, চাকৰি ক্ষেত্ৰত শুনিব। হয়, মই এটা কথা কৈছো, চাকৰি বিনামূলীয়া বুলি কৈছে দেই। চাকৰিৰ কিবা মূল্য আছে নেকি? চাকৰি পোৱাৰ পিছতে মূল্য। মই এজন হিচাপে কৈছো, নাই আগতে নাই মই ৰ'ব হয় আপোনাৰ পইণ্ট দিছে, মই আহিম। ৰ'ব এইফালে এওঁলোকে ক'ব বিচাৰিছে কংগ্ৰেছ। ৰ'ব এইফালে আহিম। আপোনাৰ ওচৰলৈ যাম। 1 মিনিট শান্ত হওক। চাওক, আপুনি চাকৰি ৰ'ব 1 মিনিট শুনিব দিয়ক, শুনক। মই আপোনাৰ ওচৰলৈকে যাম, ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে যাম। ৰ'ব চাকৰি কথা শুনি লওক। ৰ'ব লৈছো। চাওক 1 মিনিট চাওক 1 মিনিট। মই এটা কথা ক'ব বিচাৰিছো। ৰ'ব 1 মিনিট। ৰ'ব, কথাটো হৈছে 1 মিনিট। ৰ'ব ডাঙৰীয়া, ৰ'বচোন। ৰ'ব শুনি লওক। মই যিহেতু মই আজিলৈকে এনেকুৱা টিভি টক শ্ব'ত মই ডিবেট পৰ্যায়লৈ নাযাওঁ, ডিবেট মই নকৰোঁ।
মই শাসক বিৰোধীৰ ভাল বেয়া দুইটা কামে সমালোচনা কৰাৰ অধিকাৰ আছে, কিন্তু এই চাকৰিৰ কথাটো যিটো আহে, প্ৰতিজন মেধাৱী ছাত্ৰৰ প্ৰতি যিকোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত তেওঁৰ মেধাৰ ওপৰত চাকৰি পোৱাৰ অধিকাৰ আছে। সেইটো চাকৰি দি চাকৰি আছে, সেইটো চাকৰি দি মেধা ভিত্তিত চাকৰি দি কোনেও ক্লেইম কৰিব নোৱাৰে। এইফালে আছে, ৰ'ব 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 1 মিনিট, ৰ'ব ৰ'ব ৰ'ব, মোৰ কথাটো শুনক, মোৰ কথাটো শুনক, মোৰ কথাটো শুনক, ৰ'ব, নাই নাই, ৰ'ব ৰ'ব ডাঙৰীয়া, ৰ'ব 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 মোৰ কথাটো শুনক, মোৰ উপলব্ধিটো শুনক। তেনেকে নচলিব, তেনেকে নহ'ব, ৰ'ব ৰ'ব, শান্ত হওক, শান্ত হওক, ৰ'ব ৰ'ব। চাকৰিৰ কথাত মই এটাই কথা ক'ব বিচাৰিছো, 30 লাখ 35 লাখ নিবনুৱা আছে, কিন্তু চৰকাৰী চাকৰিৰ যোগেদি নিবনুৱা সমস্যাৰ সমাধান কৰিব পৰা নাযায়। চাকৰিৰ লগত ৰ'ব ৰ'ব চাকৰিৰ লগত স্বাৱলম্বী কৰিব লাগিব। মই তেনেকে নচলিব, বহকচোন আপুনি, বহক বহক, ৰ'ব চাওক, মই ডিবেটটো আগবঢ়াই লৈ যাব লাগিব, অডিঅ'ৰ কিবা অসুবিধা আছে ইয়াত, গতিকে এজনে কোৱাৰ পিছত আনজনে ক'ব। আপুনি বহুত দেৰি কোৱা নাই, আপুনি কি ক'ব বিচাৰিছিল? মই পুনৰ কৈছো, চৰকাৰী চাকৰিৰ যোগেদি আমি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰো, সেইকাৰণে যিসকল নিবনুৱা আছে তেওঁলোকক স্বাৱলম্বী কৰিবলৈ প্ৰশিক্ষণ দিব লাগিব। আমাৰ নিবনুৱা যাতে, আমাৰ যুৱক যাতে দিল্লী বেংগলোৰত গৈ সৰু সৰু চাকৰি কৰিব নালাগে, বৰঞ্চ ইয়াতে সংস্থাপিত হয়, তাৰ আমি উপায় কৰি দিব লাগিব। শাসক বিৰোধী সকলোৱে এগ্ৰী কৰিব এইবোৰ কথাত। গতিকে আমি ডিবেটটো সেই ধৰণে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব লাগিব। আমি চাব লাগিব আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চাইডে চাইডে যিবোৰ ভূমি আছে, খেতি পথাৰ আছে, সেইবোৰ আমি কাক বিক্ৰী কৰিছো, আমাৰ হাতত আছেনে? এইবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক। আপুনি কি কয়, নে আপুনি ক'ব বিচাৰিছিল? হয়, আপুনি কি কয়? উন্নয়ন বিশ্বনাথ সমষ্টিত উন্নয়নৰ কথা পাতি আছিলো, সমাগত নিৰ্বাচন, পল্লৱ লোচনক ভোট দিব লাগে তেওঁলোকে কয়, আপোনালোকে কৈ আছে জয়ন্ত বৰা। কিয় পংকজ লোচনক ভোট কিয় দিব? পল্লৱ লোচন দাসক কিয় ভোট দিব নালাগে মই কৈছো, তেওঁ ইয়াৰ সাংসদ আছিলে, সাংসদ হিচাপে তেওঁ 5 বছৰ কি কাম কৰিছে সেই কামখিনি আমাক দেখুৱাব লাগে। 1 নম্বৰ কথা, পাৰ্লিয়ামেণ্টত আপোনালোকৰ কথা কৈছিল নে নাই? কি কৈছে একো কোৱা নাই। শুনক, আৰু এটা কথা, আমাৰ ইয়াত যি উন্নয়ন হৈছে আপোনালোকে জানে, গৌৰৱ পথৰ নামত এটা আঁচনি আছিলে, সেই আঁচনিখনৰ লাইট একদিন মাত্ৰ জ্বলিলে, তাৰ মানে উন্নয়নখন বহনক্ষম হোৱা নাই। তেওঁলোকে দেখিছে ইলেক্ট্ৰিচিটি যিটো বিল হয় সেইখনে তেওঁলোকে পুৰাব পৰা নাই। আৰু ভাৰতবৰ্ষত যি বা অসমত যি উন্নয়ন হৈছে গোটেইখিনি ধাৰৰ টকাৰে হৈছে। আপোনালোকে জানে যে কংগ্ৰেছৰ দিনলৈকে 33,000 কোটি টকা মাত্ৰ ধাৰ আছিলে, এই ধাৰ পালে আপোনাৰ 2 লাখ কোটি টকা ধাৰৰে উন্নয়ন হৈছে। আৰু আপুনি কামবিলাক চাব, কামবিলাক কিমান সুন্দৰকে হৈছে, আপোনালোকে দেখিলে গম পাব। চাওক, ধাৰৰ কথা সুধিম। চাওক, ধাৰৰ কথাটো হৈছে সমগ্ৰ অসম বা সামগ্ৰিকভাৱে অসমৰ বিষয়। 2 লাখ টকা ধাৰ হৈছে, কিবা আছে। মহিলাসকলৰ ওচৰলৈ যাওঁ, দাদা আপুনি মহিলাসকলৰ, হয় হয় মই আপোনাৰ ওচৰলৈ আহিছো। আপুনি বিজেপিক প্ৰতিনিধিত্ব কৰিছে, আঁচনিৰ কাৰণেই আপোনালোকে বিজেপিক ভোট দিব নেকি? আঁচনিৰ কাৰণে নহয়, একচুৱেলি কিয় দিব? এই তেখেতসকলে প্ৰথম কথা কৈছে চাকৰিৰ কথা। যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছে, নুৰজামাল চৰকাৰ, আমাৰ বিশ্বনাথত মন্ত্ৰী আছিলে, বিশ্বনাথৰ হয়, তেতিয়া মই চাকৰিৰ কাৰণে বহুত ইণ্টাৰভিউ দিছিলো, মোৰখিনি যোগ্যতাও আছিলে, কিন্তু মই চাকৰি পোৱা নাছিলো। চাকৰিৰ কাৰণে মোৰ দেউতা বিক্ৰী হ'ব লগা হৈছিলে। তেখেত মোৰ ঘৰত মানুহ পঠাইছিলে নুৰজামাল চৰকাৰে মোৰ ঘৰলৈ মানুহ পঠাইছে, কৈছে আপোনাৰ ছোৱালীক চাকৰি দিম, আপুনি কংগ্ৰেছত যোগদান কৰক। কিন্তু মোৰ দেউতা বিশ্বনাথৰ বিজেপিৰ প্ৰতিষ্ঠাপক আছিলে, মানে ইয়াৰ লাই সূতা পুতা মোৰ দেউতা আছিলে। কিন্তু তেখেতসকলে দেউতাক কিনিব বিচাৰিছিলে হা, নুৰজামাল চৰকাৰৰ দিনত। মই চাকৰি এতিয়া এনেকুৱা হয় নেকি? ৰ'ব ৰ'ব ৰ'ব, মহিলাগৰাকীয়ে কৈ আছে, সন্মানজনক। ৰ'ব, মই বয়স গুচি গৈছিলে, শুনক, বয়স গুচি গৈছিলে, চাকৰি পোৱা নাছিলো। এতিয়া হিমন্ত চৰকাৰৰ দিনত মই নিজে সংস্থাপন পাইছো। চাকৰি পালে আপুনি? চাকৰি পালে? ডাঙৰ চাকৰি নহলেও সৰুকে মই কাম এটা কৰি আছো। নহয়, এতিয়া এটা কথা কওক, আৰু এটা কথা সুধিলো। আহিম মহিলাসকলৰ ওচৰত যাম, আহিম। এই যে আঁচনি দিছে আপোনালোকক, এই প্ৰাইম মিনিষ্টাৰ আহি আছে, আঁচনি পাইছে মহিলাসকলক, আঁচনিৰ বিনিময়ত আপোনালোকক মিটিঙলৈ যাবলৈ বিজেপিৰ নেতৃত্বই হেঁচা প্ৰয়োগ কৰে নেকি? বাইদেউ আপুনি, মই পুনৰ সুধিছো, প্ৰশ্নটো যদি শুনা পোৱা নাই, আঁচনি দিছে চৰকাৰে, অৰুণোদয়কে আদি কৰি, আঁচনিৰ বিনিময়ত যে প্ৰাইম মিনিষ্টাৰ আহিব বা বিভিন্ন বিজেপিৰ মিটিং হ'ব, আপোনালোকক মিটিঙলৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে স্থানীয় নেতৃত্বই? আমাক যেনেকে কোনো হেঁচা প্ৰয়োগ নকৰে, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আমাৰ অসমৰ, আমাৰ বিশ্বনাথ, প্ৰধানমন্ত্ৰী বুলি কোৱা নাই, যিকোনো মিটিঙত আমাৰ মহিলা হওক পুৰুষ হওক স্বইচ্ছাৰে ওলাই যায়, তাৰ বিনিময় আমি কেতিয়াও নিবিচাৰো। আৰু আপুনি দেখিছে, এতিয়া আমাৰ বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে আমাৰ মহিলাখিনিক চব কথা কোৱাৰ সুবিধা দিছে, এখন প্লেটফৰ্ম দিছে। আমি ভাত ৰান্ধোতে আমাৰ অতীত গ'ল, কিন্তু আজি আমাৰ প্লেটফৰ্ম এখন দিছে। কোনে দিছে? ভাৰতীয় জনতা পাৰ্টি।
আৰু আমাৰ মহিলাৰ সুৰক্ষা চাওক এটা সময়ত মহিলা বাটত ওলাব নোৱাৰে আজিকালি 12টালৈকে স্কুটি চলাই ভিতৰুৱা গাঁও অঞ্চলত মহিলা অহা যোৱা কৰিছে ৰাস্তা পদূলি আপোনালোকে দেখিছে কোনে কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে মহিলা ক'ব ৰ'ব আহক যিটো কথা ক'লে শুনিলে বাইদেউগৰাকীয়ে যিটো কথা ক'লে আঁচনিৰ বিনিময়ত বিজেপিয়ে মিটিঙত অংশগ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ নকৰে বুলি কৈছে আজিৰ তাৰিখত বিশ্বনাথত 1250 টকা দিছে যিটো কিন্তু আমি আজি গেছ ভৰাবলগীয়া হৈছে 1250 আপুনি পাইছে হয় ময়ো পাওঁ কিন্তু আজি ধৰক গেছ মই এইটো মিছা নকওঁ মই পাবলগীয়া মই আজি বিয়া নোহোৱা ছোৱালী হয় আজি চামুচেৰে দি বেলচাৰে লৈ আছে আজি 200 টকা তেলৰ দাম হৈছে আজি 1050 টকা গেছৰ দাম হৈছে মহিলাগৰাকীক ক'ব দিয়ক চাওক নাই তেওঁ কৈ আছে আহক আগলৈ আহক চাওক নহয় আপোনালোকে মহিলাগৰাকীক ক'বলৈ দিয়ক নহ'লে বাইদেৱে যিটো কথা কৈছে প্ৰমাণ হৈ যাব ক'বলৈ দিয়ক মহিলাগৰাকীক বিজেপি চৰকাৰে চামুচেৰে দি বেলচাৰে লৈ আছে তেওঁলোকে কিয় সেইটো কথা নকয় আজি চামুচেৰে দি বেলচাৰে লৈ আছে লৈ হয় 1250 টকা হৈ আছে সেইটো কথা কিয় নকয় আজি 200 টকা তেলৰ দাম হৈছে আগতে আমি 35 টকা 40 টকা তেলৰ দাম আছিলে এতিয়া পেট্ৰলৰ দাম 100 টকা হৈছে সেইটো কথা কিয় তেওঁলোকে নকয় 1250 টকা সাফিচিয়েণ্ট পৰ্যাপ্ত নহয় আৰু ৰ'ব মই কংগ্ৰেছ বিজেপি ক'লো দল সংগঠনৰ ওচৰলৈ আহিব বিচাৰিছো মই আপোনাৰ ওচৰলৈ যাম মই চাকৰি কথাটো কিন্তু সংক্ষেপত আপোনাৰ ওচৰলৈ বহুবাৰ আহিলো ক্ষোভিত হ'ব পাৰে মই সংক্ষেপে দুই দলৰ যি দলেই চৰকাৰ গঠন নকৰক বিজেপি বা কংগ্ৰেছ দুই দলৰে মই চাকৰিৰ যিটো চাকৰি দি বিনামূলীয়া বুলি কয় এইটো আমাৰ ৰাজ্যখনৰ কাৰণে অপমানজনক UPSCত যিবিলাক চাকৰি দিয়ে চাকৰি পোৱাৰ পিছত তেওঁলোকে কয় নেকি কেন্দ্ৰীয় চৰকাৰে আমি বিনামূলীয়া চাকৰি দিলো আমাৰ অমৰজ্যোতি বৰঠাকুৰ ছাৰ কলেজত অধ্যাপনা কৰি শেষ কৰি আহিলে তেখেতে পইচা দি চাকৰি পাইছিল নেকি মইতো এপইণ্টমেণ্ট লেটাৰ বাই পোষ্ট পাইছোঁ দ্বিজেন মহন্তই পইচা দি চাকৰি পাইছিল নেকি গতিকে এইটো কোনো চৰকাৰৰে বিজেপিয়ে হওক কংগ্ৰেছৰ হওক এইটো কোনো ডিমাণ্ড হ'ব নোৱাৰে যে আমি বিনামূলীয়াকৈ চাকৰি দিছোঁ চাওক মই বিৰতি ল'ব লাগিব এক মিনিট ৰ'ব চাওক কিন্তু শৰ্মা ডাঙৰীয়া নাই চাওক ৰ'ব এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ আলোচনা আগবঢ়াই লৈ যাম এটা বিৰতি লৈছো শীঘ্ৰে ঘূৰি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠান নিৰ্বাচন এক্সপ্ৰেছ এইবাৰ কিন্তু যিসকলৰ ওচৰলৈ যোৱা নাই সেইসকলৰ ওচৰলৈ যাম কংগ্ৰেছ বিজেপিৰ ওচৰলৈ বহুবাৰ গ'লো আপুনি কোনটো দলক প্ৰতিনিধিত্ব কৰে কংগ্ৰেছ গ'লো যিসকলৰ ওচৰলৈ যোৱা নাই ডাঙৰীয়া আপুনি কোনটো হয় আপোনাৰ পৰিচয়টো কংগ্ৰেছ নেকি এজেপিৰ হয় মই ক'ব বিচাৰিছো যে আজি বিশ্বনাথ সমষ্টিত উন্নয়নবোৰ ক'ত হৈছে আজি এইখন চৰকাৰৰ দিনত অন্ধ ভক্তবিলাক কি কৰিছে বিশ্বনাথ সমষ্টিত এটা ICUৰ ব্যৱস্থা নাই তেওঁলোকে য'তে ত'তে টুল গেট সংস্থাপন কৰিছে সেই সংস্থাপনে ঘৰুৱা বজাৰখন কুঙা কৰি পেলাইছে আজি মূল্য বৃদ্ধিয়ে এই ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলৰ মূল্য বৃদ্ধিৰ কিমান দূৰ দুৰ্নীতি হৈ আছে তেওঁলোকে মূল্য আজিৰ তাৰিখত কিন্তু গুৱাহাটীৰ পৰা শুনক গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈ আহিলে যদি প্ৰাইভেট গাড়ীত আহে 700 টকা দিব লাগে কিন্তু হয় নে নহয় গতিকে 700 টকা দি তিনিখন টুলত 700 টকা দি এগৰাকী ব্যক্তি গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলি পাইগৈ হয় মই নাই যি কোৱা নাই দল সংগঠন এইপিনে দল সংগঠন আহিম হয় আপুনি কোনটো প্ৰতিনিধিত্ব কৰিছে আমচু আহিম ৰ'ব আপোনাৰ ওচৰলৈ আপুনি আমচু আৰু কোন দল আছো সদৌ অসম ছাত্ৰ সন্থা হয় আহক কওক সদৌ অসম ছাত্ৰ সন্থা আপোনালোকে বিশ্বনাথ সমষ্টিটোৰ কেন্দ্ৰিক যদি মই প্ৰশ্ন সোধো কি ক'ব সদৌ অসম ছাত্ৰ সন্থাই কেনে এজন প্ৰতিনিধি বিচাৰে আমি নিৰপেক্ষ কথা ক'ব লাগিব কাৰণ আমি ৰাজনৈতিক দিশত একো মন্তব্য আমি ৰাখিব বিচৰা নাই আৰু বিশ্বনাথৰ কংগ্ৰেছ বিজেপি মই মন্তব্য ৰাখিব নিবিচাৰোঁ আৰু উন্নয়ন যোনেই চৰকাৰ নহওক উন্নয়ন কৰিবই লাগিব আমি ভাবোঁ যে সৰ্বাংগীন উন্নয়ন হ'ব লাগে বিশ্বনাথৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হৈ থাকিব লাগিব নিবনুৱা সমস্যা সমাধান হ'ব লাগিব এই গোটেইখিনি
আৰু লগে লগে যিবিলাক ভুৱা প্ৰতিশ্ৰুতি দিলে মই পুনৰ সেইখিনি কথা কৈ আকৌ তাৰ এটা তৰ্কৰ পৰিস্থিতিলৈ মই নিবিচাৰোঁ যে যিবিলাক প্ৰতিশ্ৰুতি চৰকাৰ হোৱাৰ আগত দিছিলে 16 চনৰ কথাই কৈছোঁ, সেই সময়ত যিবিলাক বিজেপি চৰকাৰে দিছিলে 855 জন শ্বহীদৰ যি কেঁচা তেজৰ বিনিময়ত আমি আন্দোলন কৰিলোঁ, অসম চুক্তি হ'ল, সেই সময়ত যি চুক্তি হৈছিল সেই চুক্তি আখৰে আখৰে পালন কৰা যি কথা কৈছিল সেয়া যি ধোঁৱা চাঙত উঠাই দিলে। তাৰ লগে লগে কা আন্দোলনত যি আমি 6 জন শ্বহীদ হ'ল, আমাৰ 6 জন শ্বহীদক হেৰুৱালোঁ, সেই বিজেপি চৰকাৰৰ দিনত আমি আকৌ এখন ৰামৰ ৰাজ্য আমি আকৌ কল্পনা কৰিব নোৱাৰোঁ। নতুনকৈ চাকৰি দিবই লাগিব, মাষ্ট বি, যোন চৰকাৰী নাহক, সেইটো লৈ পেলাই ঢাক ঢোল বজাই লাভ নাই। মই শুনিছোঁ ইতিমধ্যে কৈছিলে চাৰিআলি হায়াৰ ছেকেণ্ডেৰীৰ কথা, বিল্ডিং হৈছে কিন্তু স্কুলখনৰ শৈক্ষিক মানদণ্ড ক্ৰমান্বয়ে অৱনমিত হৈছে। গতিকে স্থানীয় আঁচু হিচাপে চৰকাৰী স্কুলবোৰৰ যি অৱক্ষয় সেইবোৰ ৰোধ কৰিবলৈ কি কৰিছে? চাৰিওপিনে মই আজি বিশ্বনাথ চাৰিআলিত দেখোঁ প্ৰাইভেট স্কুল। গতিকে প্ৰাইভেট স্কুলত যদি পঢ়িবলৈ যায় পইচা লাগিব, এডমিশ্যন ফিজ বেছি। আমাৰ চৰকাৰী স্কুলবোৰ যিবোৰ একাডেমি, চাৰিআলি হায়াৰ ছেকেণ্ডেৰী, সেইবোৰৰ উত্তৰণৰ কাৰণে আঁচুৱে কি কৰিছে? আঁচুৱে আমি ছাত্ৰ ছাত্ৰীক সজাগ কৰিব পাৰোঁ, আমি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকক সজাগ কৰিব পাৰোঁ। কিন্তু অভিভাৱকে যদি নিবিচাৰে যে সেই এজন মন্ত্ৰী MLA সেই সময়ৰ বিভিন্ন ধৰণৰ বিভিন্ন দপ্তৰত চৰকাৰী চাকৰি কৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকলে, সেই লোকসকলে যে সতিসন্ততিয়ে সেই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে, তেন্তে বাকী সমাজৰ যিসকল লোক আছে সেই তেনেধৰণৰ বিদ্যালয় নোহোৱা হোৱাত কেতিয়াও আচলতে আমি আশা প্ৰকাশ কৰিব নোৱাৰোঁ। কাৰণ যদি উদাহৰণ হ'ব লাগিব, প্ৰাইভেট স্কুলবিলাকত আমিও চৰকাৰী স্কুলত পঢ়া বা ইয়াত থকা বেছিভাগে চৰকাৰী স্কুলত শিক্ষাদান কৰি আজি বিভিন্ন দপ্তৰত আজি তেওঁলোকে দায়িত্ব গ্ৰহণ কৰি আহিছে। আজি আমাৰ মানসিকতাবিলাক ক'ত গ'ল যে আমি অসমীয়া পদ্য আজি এটা আমি নজনা হ'লোঁ, অসমৰ স্বনামধন্য ব্যক্তিসকলক আমি চিনি নোপোৱা হৈছোঁ, আমি বিভিন্ন সময়ত আমি বাহিৰৰ জগতৰ যিখিনি কথা জানো বিশ্বৰ, সেই কথাখিনি আমি যদি জানিব লাগিব তেতিয়াহ'লে প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকা তেওঁলোকৰ নেতৃত্ব লাগিব, আৰু সেই নেতৃত্বৰে ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ মাতৃভাষাৰ বিদ্যালয় বা পুৰণি যিবিলাক আমাৰ বিদ্যালয় জীৱিত ৰখাত তেতিয়াহে আমি সহায় হ'ব বুলি আশা। সুন্দৰ কথা, এইটো শাসক বিৰোধী ঊৰ্ধত থাকি এই কথাটো দৃষ্টিগোচৰ কৰিব লাগে। আৰু যেতিয়া ময়ো যিহেতু স্থানীয় লোকেল বয়, যেতিয়া মই শুনো আমাৰ এই অঞ্চলৰ পৰা UPSC পাইছে, কোনোবাই APSC পাইছে বা সফল হৈছে বিভিন্ন ক্ষেত্ৰত, আমাৰো ভাল লাগে। যাতে আমি সকলোৱে পদক্ষেপ ল'ব লাগিব এই অঞ্চলৰ পৰা অধিক ছাত্ৰ ছাত্ৰী সফল হয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, চৰকাৰী বিদ্যালয়বিলাকৰ যি অৱক্ষয় হৈছে, মান অৱনমন হৈছে, তাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা আছে। বহুত সময়ত বহুত মানুহে কয় যে এই চৰকাৰী বিদ্যালয়বিলাকলৈ ল'ৰা ছোৱালী নিজে পঢ়িবলৈ নাযায়। এইটো একদম ভুল কথা এটা। এইটো পৰিকল্পিতভাৱে চৰকাৰী স্কুলবিলাকক বেয়া কৰা হৈছে। চৰকাৰী স্কুলবিলাকৰ যি পাৰফৰ্মেঞ্চ দিনক দিনে সি বেয়া হৈ আহিছে, সেইটো পৰিকল্পিতভাৱে হৈছে। যেতিয়া মুধা ফুটা ব্যক্তিসকলে তেওঁলোকৰ সতিসন্ততিক প্ৰাইভেট স্কুলত বিদেশত পঢ়াব, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণ ৰাইজে নিজৰ ল'ৰা ছোৱালীকতো প্ৰাইভেটলৈ ঢাপলি মেলিব বাধ্য। জুবিনদাৰ ন্যায়টো কেতিয়া পাম আমি? জুবিনদাৰ ন্যায় এইটো চৰকাৰত আমি পাম নে নাই? জুবিনদাৰ ন্যায় ভংগ উল্লেখ কৰিছে। হয়, আমি কাকনো বলিম ককা, সকলোৰে চুলিদাৰি পকা। আমি কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰিম, বিগত চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ একেই কাম কৰিছে যে গৰাখহনীয়া বা বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই। তাৰপিছত NSPC জোৰ জুলুমকে বনোৱা হৈছে। তাৰ উপৰিও আপোনাৰ এই শ্বহীদসকলে পঞ্চশ্বহীদক মৰ্যাদা দিয়া নাই। জুবিনৰ হত্যাৰ এতিয়ালৈকে ন্যায় হোৱা নাই। গতিকে আমি দল নহয় প্ৰাৰ্থীক নিৰ্বাচন কৰিবলৈ কম, উপযুক্ত প্ৰাৰ্থী নহয় প্ৰাৰ্থী। হয়, আমি এটা 10 বছৰ কাল ধৰি লৈ এই চৰকাৰখনে বিশ্বনাথৰ যি আমাৰ বিশ্বনাথ চাৰিআলি টাউনৰ ভিতৰত যি প্ৰেক্ষাগৃহ এটা আমাৰ বিনাপানী নাট্য সমাজ আজি পৰ্যন্তলৈকে সম্পূৰ্ণ হৈ নুঠিল। বামুণী পথাৰ 1 নং পঞ্চায়তৰ আজিলৈকে ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে। 10 বছৰ কাল লাগে নেকি এনেকুৱা এটা অনুষ্ঠান এটা হেৰি কৰিবৰ কাৰণে? আমি তেওঁলোকৰ পৰা জানিব বিচাৰোঁ যে কেতিয়া শেষ কৰিব পাৰিব আপোনালোকে। আৰু আজি বিশ্বনাথ চাৰিআলি মাজমজিয়াত বিনাপানী নাট্য সমাজৰ কেইবছৰ পৰা বন্ধ হৈ আছে? 10 বছৰ পাৰ হৈ গ'ল। আৰু এটা কথা,
বামুণী পথাৰ 1 নং পঞ্চায়তৰ আজিলৈকে পকীকৰণ নহ'ল, আধা ৰাস্তা বনাই টকা খালে। মই এইফালে যাব বিচাৰিছো। আমি যেতিয়া বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ সংঘত কৰিছিলো, আপোনালোকে এটা কথা সকলোৱে জানে যে বিশ্বনাথ অঞ্চলত ডিগ্ৰীৰ কাৰণে কমাৰ্চৰ চৰকাৰী ডিগ্ৰী কলেজ নাই। কিন্তু এইটো এটা ডাঙৰ, যদি আৰ্টছৰ গুৰুত্ব আছে, যদি ছায়েন্সৰ গুৰুত্ব আছে, সেইদৰে বাণিজ্য বিভাগৰো গুৰুত্ব আছে। কিন্তু আমি বাৰে প্ৰতি মেমৰেণ্ডাম দিছো। আজি পল্লৱ লোচন দাসো বিশ্বনাথ কমাৰ্চ কলেজৰ পৰা পঢ়া, বিশ্বনাথ কলেজখন এতিয়ালৈকে প্ৰাদেশিকৃত হোৱা নাই। এইটো বিশ্বনাথ ডিষ্ট্ৰিক্টৰ বিশ্বনাথ অঞ্চল সদৰ অঞ্চল, সেই সদৰ অঞ্চলত দুখনকৈ গভৰ্ণমেণ্ট কলেজ আমাৰ দৰকাৰ আছে। আপোনালোকে শুনক, আপোনালোকৰ কমাৰ্চৰ প্ৰয়োজনীয়তা নাই নেকি? কোনে ক'ব? বিজেপি? হয় 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 হয়, নাই সেইফালে বিজেপি আৰু আছে, কিন্তু মই সকলোকে সময় দিব লাগিব। নাই, মই অনুৰোধ কৰিছো হুলস্থুলটো নকৰিব, কাৰণ আমি শুনি আছো, তাৰ উত্তৰবিলাক আমি দিব লাগিব। এতিয়া প্ৰশাসনিক বিষয়াৰ কথা এটা ওলাইছে। কংগ্ৰেছৰ দিনত বিশ্বনাথত প্ৰশাসনিক বিষয়া কোনো এজন পাছ কৰি ওলাবই নোৱাৰে, যিটো ৰাকেশ পালৰ যিটো কাহিনী, এইটো আপোনালোকে সকলোৱে জানে। এতিয়া কিন্তু বিশ্বনাথত বছৰি 2-3জনকে আমাৰ UPSC APSCত উত্তীৰ্ণ ল'ৰা ছোৱালী ওলাই আছে, এইটো নিৰপেক্ষ হোৱাৰ কাৰণে। আৰু এটা কথা কৈছে যে আমাৰ যিটো নিবনুৱা সমস্যাৰ কথা, যে বহুত লাখ নিবনুৱা সমস্যা আছে, 1,60,000হে দিছে। এই নিবনুৱাখিনি এই বিজেপিৰ দিনত হঠাৎ সৃষ্টি হোৱা নাই। আজি চৰকাৰৰ কংগ্ৰেছৰ দিনত ইমান সেই যে 15 বছৰীয়া কণী, মই আগৰখিনিলৈকে যোৱা নাই, তেতিয়া নিবনুৱা সমস্যাটো তেতিয়াৰ পৰাই বৃদ্ধি হ'ল। আজি এবছৰ হোৱা নাই নহয়। এতিয়া কিন্তু চৰকাৰে 1 লাখ দিম বুলি কোৱাৰ পিছতো 1,60,000 এতিয়ালৈকে দিলে, আৰু পৰৱৰ্তী দিনত আকৌ অতি শীঘ্ৰে 2 লাখ চাকৰি দিয়াৰ কথা বিবেচনা কৰিছে। ৰ'ব, নাই মই এটা দিশত কৈ আছো, বীণাপানী নাট্য মন্দিৰ আৰু কমাৰ্চ কলেজৰ কথা আপুনি ক'ব নে বেলেগ কোনোবাই ক'ব? বীণাপানীৰ কথাটো যিটো ওলাইছে, বীণাপানীৰ কথাটো অকণমান লেহেমীয়া হোৱাটো হয়, কিন্তু তাৰ স্তব্ধ হৈ যোৱা নাই। আৰু বীণাপানীৰ কাৰণে যিটো পইচা অনুমোদন জনাইছিলে, স্থানীয় ৰাইজে দেখিলে যে আমি অকণমান তাতকে যিটো প্ৰাক্কলন মতে যিটো আছিলে তাতকে অলপ ডাঙৰকে বনালে, আৰু ডাঙৰকে বনোৱাৰ কাৰণে অলপ লেহেমীয়া হ'ল, পুনৰ পইচাৰ প্ৰয়োজন হ'ল। আজিৰ পৰা 15টা দিন আগতে আকৌ 50 লাখ টকা চেংচন হৈছে। তাৰ পইচাটো সেই কমিটিখনে যোনে কাম কৰি আছে। আৰু শুনক, আৰু যদি এজন যদি ঠিকাদাৰক দি দিলেহেঁতেন, তেতিয়া হয়তো কামটো খৰতকীয়া হ'লহেঁতেন। কিন্তু এখন কমিটি বনাই দিয়াৰ কাৰণে তাৰ লেহেমীয়া হ'ল। হয়, কমাৰ্চ কলেজখন প্ৰাদেশিকৃত হোৱা নাই কিয়? সেইটো সময়ে সময়ে চৰকাৰে পদক্ষেপ লৈ আহিছে। আমাৰ একে সময়তে সকলো কৰিব নোৱাৰে, হয়তো কোনোবা এটা কাম দেৰিও হ'ব পাৰে। এইটো আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতে কৰিব। কিন্তু মই এইখিনিতে মই সকলো ৰাইজকে এটাই ক'ব, মই বিশ্বনাথবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছো। আমাক কি লাগে? বিশ্বনাথ সমষ্টিৰ উন্নয়ন লাগে, হয় নে নাই? কংগ্ৰেছেওতো সেইটোৱে চিন্তা কৰিব, উন্নয়ন লাগে নে নাই? এইবাৰ মই কৈছো পল্লৱ লোচন দাসক আমি ভোট দি জয়যুক্ত কৰিব লাগে। আৰু তেওঁ এজন শিক্ষিত ল'ৰা, এজন তেওঁ অভিজ্ঞতা সম্পন্ন ব্যক্তি। তেওঁ জিকাৰ পিছত অলৰেডি জিকিলে, এটা আনুষ্ঠানিকতা বাকী আছে, আৰু তেওঁ মন্ত্ৰী পাব। আমাৰ বিশ্বনাথৰ বহুত উন্নতি হ'ব। আমি গতিকে পল্লৱ লোচন দাস জিন্দাবাদ। তেওঁক আমি মন্ত্ৰী হিচাপে চাব বিচাৰো। নাই, পিছফালে যাওঁ, তেওঁলোকৰ ওচৰলৈ যোৱা নাই। নাই, মই যাম। চাওক, বঞ্চিত হৈছে তেওঁলোক। নাই, চাওক, তেওঁলোক বঞ্চিত হৈছে বুলি ক'ব। এটা বঞ্চিত হৈছে বুলি ক'ব। হয়, ৰ'ব, মই ইয়াৰ পিছতে আপোনাৰ ওচৰলৈ আহিম। হয়, কেমেৰা ফালে চাওক। পল্লৱ লোচন, মই আহিম। বহক আপুনি, মই আপোনাৰ ওচৰলৈকে আহিম। পল্লৱ লোচন প্ৰথমে বিহালী ৰাইজক প্ৰতাৰণা কৰিলে। কেনেকে, কিয় প্ৰতাৰণা কৰিলে? তেওঁ একো কাম নকৰিলে। তেওঁ কংগ্ৰেছে বিপুল ভোটত জিকাইছিলে। তাৰপিছত তেওঁ বিহালীবাসী ৰাইজক প্ৰতাৰণা কৰিলে। তাৰপিছত ৰঙাপাৰা গ'ল, ৰঙাপাৰাবাসী ৰাইজক প্ৰতাৰণা কৰিলে। তাৰপিছত বিশ্বনাথ চাৰিআলি আহিছে, বিশ্বনাথ চাৰিআলিবাসী ৰাইজক প্ৰতাৰণা কৰি তেওঁ নেক্সট আকৌ বেলেগ এটা সমষ্টিত যোৱাৰ পৰিকল্পনা কৰি আছে। আৰু কেমেৰাক মই দেখাই দিবলৈ অনুৰোধ কৰিছো, যেতিয়া জুবিন গাৰ্গৰ প্ৰসংগ আহে, কেমেৰা এবাৰ সেইসকল লোকক দেখুৱাই দিয়কচোন। কেমেৰা গোটেই কেইজনৰ মুখ শুকাই যাব। জুবিন দাক আজিলৈকে ন্যায় দিয়া নাই। জয় জুবিন দাৰ ন্যায় আমাক লাগিবই। তাৰপিছত চাওক, বিশ্বনাথবাসী ৰাইজৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াই ৰিপৰ্ট কাৰ্ড ভাল আছিলে। তেওঁ এটা নিকা ভাৱমূৰ্তি থকাৰ পিছতো তেখেতক লেংক মাৰি কিন্তু পল্লৱ লোচন ডাঙৰীয়াক দিছে। সেইকাৰণে বিশ্বনাথবাসী ৰাইজক সজাগ হ'বলৈ অনুৰোধ কৰিছো, যাতে এইবাৰ জয়ন্ত বৰাক বিপুল ভোটত জয় কৰাই গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ গঠন হ'ব, আৰু বিশ্বনাথবাসী ৰাইজে জয়ন্ত বৰাৰ ৰূপত এজন মন্ত্ৰী পাব। জয়ন্ত বৰা জিন্দাবাদ, জয় জুবিন দা। হয়, মই ক'ব বিচাৰিম, পল্লৱ লোচন দাস 2011 চনত পল্লৱ লোচন দাস আমাৰ কংগ্ৰেছ দলৰ পৰা বিহালী সমষ্টিৰ পৰা জয়ী হৈছিলে। মোৰ কথা শুনি লওক। তাৰপিছত তেওঁ 15 চনত গৈ বিজেপিত জইন কৰিছে। কিন্তু উপৰোক্ত বক্তাই কৈছে যে তেওঁ মন্ত্ৰী পাব। হি উইল নেভাৰ গেট মিনিষ্টাৰ বিকজ হি ৱাজ ডিছকুৱালিফাইড বাই দ্য এছেম্বলি ইন 2015। তাৰপিছত আঁচনিৰ কথা কৈছো শুনক, মই অৰুণোদয়ৰ কথা কৈছো শুনক।
অৰুণোদয় কেতিয়াও এটা আঁচনি হ'ব নোৱাৰে। আপোনালোকে জানি লওক, অৰুণোদয় এটা খকা হয়। আঁচনি হ'বলৈ হ'লে পাৰ্মানেণ্ট চলিউশ্যন হ'ব লাগিব। অৰুণোদয় এটা খকা হয়, গতিকে এইটোত আপোনালোকে ভুল নাযাব। মেডিকেলৰ কথাটো কৈছো শুনক, মেডিকেলৰ কথা শুনিছো। এবাৰ লাষ্ট পইণ্ট, মেডিকেলৰ কথা কৈছো। মেডিকেলটো হৈছে ডাঙৰ বিল্ডিং আছে, কিন্তু ডক্তৰ নাই, ভিতৰত ফাৰ্মাচী আছে, মেডিচিন নাই। মই 3 দিন তাত আছিলো, ছুটি দিবৰ কাৰণে মেডিকেলত এজন ডক্তৰ নাছিলে। গতিকে এইটো হৈছে মেডিকেলৰ অৱস্থা। পল্লৱ লোচন দাস হ'ল ব্যৰ্থ মন্ত্ৰী, শ্ৰম মন্ত্ৰী আছিলে। তেওঁ ব্যৰ্থ চাহ বাগানৰ কাৰণে যি কাম কৰিব লাগিছিলে তেওঁ কৰা নাই। আজি উন্নয়নৰ কথা কৈছে, বিজেপিয়ে উন্নয়নৰ কথা কৈ আছে। উন্নয়ন আজি মডেল স্কুল বনাইছে বাগানত, কিন্তু শিক্ষক নিযুক্তি নাই, জোৰ পৰা আনি তেওঁলোকে বেলেগ স্কুলত গৈ দৰমহা লয়। এই ধৰণৰ সমস্যা। চাহ শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰা নাই। পল্লৱ লোচন শ্ৰম মন্ত্ৰী আছিলে, সেই সময়তো তেওঁলোকে কৰা 351 টকা দিম বুলি কৈছিলে হাজিৰা, কিন্তু আজি 351 টকা হাজিৰা তেওঁলোকে দিব পৰা নাই। গতিকে ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ MP, ব্যৰ্থ MLA পল্লৱ লোচন। গতিকে জয়ন্ত বৰাক কংগ্ৰেছৰ হাতৰ চিনত ভোট দি জয়যুক্ত কৰাৰ কাৰণে শুনক, পল্লৱ লোচন দাসে যদি বিহালী সমষ্টিত বেয়া কাম কৰিলে হয়, ৰাঙাপাৰা নিজিকিলে হয়। ৰাঙাপাৰা যদি বেয়া কাম কৰিলে হয়, MP নিজিকিলে হয়। গতিকে তেওঁ দক্ষ এজন বিধায়ক, তেওঁ ভাল কাম কৰিছে কাৰণে প্ৰতিটো সমষ্টিতে জিকি আছে। আৰু এইবাৰ আমি বিশ্বনাথবাসী ৰাইজে পণ লৈছো, তেওঁক আমি বিপুল ভোটত জয়যুক্ত কৰাই আমি অসম বিধানসভাত আমি মন্ত্ৰী বনাম তেওঁক। আমি ইতিমধ্যে পণ লৈছোৱে, হয়নে নাই? বিজেপি জিন্দাবাদ, পল্লৱ লোচন দাস জিন্দাবাদ। নমস্কাৰ, মোৰ ঘৰ পল্লৱ লোচনৰ ঘৰৰ ওচৰত। সমস্যা এজন দাদাই কৈছে যে পল্লৱ লোচন সাংসদ থাকোঁতে তেখেতে কৈছে একো কাম কৰা নাই। তেখেতে গম পোৱা নাই যে প্ৰথমে 19 বৰ্তমানৰ যিটো ৰাজধানী এক্সপ্ৰেছ, তেখেতে সাংসদত স্থাপন কৰিছিল যে ৰেলটো ৰখাব লাগিব। তেখেতে কৈছে উন্নয়নৰ কথা। চাওক, শুনক মোৰ কথাটো শুনি লওক। ৰাজধানী এক্সপ্ৰেছ ৰখাইছিলে, হয়। শুনক, মই পাভৈ চাহ বাগিচাত থাকো। পাভৈ চাহ উত্তৰ পাৰত যিটো উন্নয়ন হৈছে, পোহৰ নাছিলে, ৰাস্তা নাছিলে। তেখেত কৈছে যে, এজন দাদাই কৈছে যে মানে টি গাৰ্ডেনৰ মজদুৰি বৃদ্ধি নাই। এই 30 টকা 280 টকা বৃদ্ধি কৰিলে। 30 টকা বৃদ্ধি কৰিছে, পৰ্যাপ্ত হয় নাই? কোন ক'লে? কিন্তু মই এটা কথা ক'ব বিচাৰিছো, পল্লৱ লোচন দাস আচলতে ভাল প্লেয়াৰ, শচীন তেণ্ডুলকাৰ চব ফিল্ডতে খেলিব পাৰে। এক মিনিট, তেওঁ বিশ্বনাথত যে জয়ী হ'ব এইটো খাটাং, তেওঁলোকে এইটো বুজিব লাগে। আৰু এটা কথা কৈছো, কংগ্ৰেছৰ ইছ্যু নাই। জুবিনৰ হত্যাৰ গোচৰত বোলে ন্যায় লাগে, চৰকাৰে ন্যায় দিব নে আদালতে ন্যায় দিব? মাইকেল জেকচন যেতিয়া হৈছিলে 6 বছৰ লাগিছিলে কোৰ্টে ৰায় দিওঁতে, সেইটো গম পাই নাপায়? চৰকাৰ নাই, আদালতে। সেইখন যদি নাজানে, সাধাৰণ জ্ঞান নাই যদি ডিবেটলৈও আহিব নালাগে। আহি আছো, হয়। মই প্ৰথম এটা ক্লিয়াৰেঞ্চ এটা মই ক'ব বিচাৰো। প্ৰথম কথাটো হৈছে, মৃত ব্যক্তি শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াক ইয়াত অনাটো দুৰ্ভাগ্যজনক। মই এটা কথা কৈছো যে পল্লৱ লোচন দাস ডাঙৰীয়া যেতিয়া ইয়াত MP আছিলে, তেখেতসকলে কৈছিলে যে এটাও আপোনাৰ লোকসভাত কোনো ধৰণৰ কথা কোৱা নাই। তেখেতসকলে আপোনাৰ ছ'চিয়েল মিডিয়া এতিয়া ওলাক, যিখন ৰেল বিশ্বনাথ চাৰিআলিৰ পৰা দিল্লী, এই কথাটো প্ৰথম কোনে ওলাইছিলে? পল্লৱ লোচন দাস ডাঙৰীয়া। আপুনি বহুত কৈ আছে, নোপোৱা। এওঁ পোৱা নাই। নিৰ্বাচনৰ সময়ত ৰাস্তাই ঘাটে পোৱা যায়, নিৰ্বাচনৰ পিছত গুগল মেপত চাৰ্চ কৰিলেও বিচাৰি নাপাব। ৰাজধানী এক্সপ্ৰেছ পল্লৱ লোচন দাসে লোকসভাৰ মজিয়াত উত্থাপন কৰাৰ কাৰণে চাৰিআলিত যদি ৰখে, চাৰিআলিবাসী ৰাজধানী এক্সপ্ৰেছত উঠি একেবাৰে দিল্লী যাব পাৰে। গতিকে তাত কি মানে কিয় ইয়াৰ আপত্তি? ডিমাণ্ড, এইটো ৰাইজৰ ডিমাণ্ড। আৰু কথা হৈছে পল্লৱ লোচন দাসক আমি পাৰ্লিয়ামেণ্টত কেতিয়াও নেদেখিলো। ছেকেণ্ডলি কথা হ'ল কি, তেওঁ ৰ'ব হাল্লা কৰিলে সঁচাটো মিছা হৈ নাযায়।
মিছাটো সঁচা হয় না যে কথাটো ৰাখক। আচ্ছা কথাটো হ'ল কি যে আমি তেওঁ চাহ বাগিচাৰ এজন প্ৰতিনিধি চাহ বাগিচাৰ এজন প্ৰতিনিধি চাহ শ্ৰমিকৰ মজুৰিৰ কথাটো 2018 চনত 351 টকা 33 পইচা দিয়াৰ কথা আছিল। আজিৰ তাৰিখত মাত্ৰ 250 টকা বঢ়াইছে, 30 টকা। এইটো মাৰ্চত হ'ব। এইটো আকৌ হাজিৰা নহয়, ইণ্টাৰিম বুলি কয় তাক। মজুৰি বৃদ্ধি হোৱা নাই। মাটিৰ পটাৰ নামত কি দিছে চাক দিম বুলি কৈছিলে, ভাল কথা। আমি মাটিৰ পটা শুনি লওক পোৱা নাই। ডিজিটেল পাট্টা লিজত দিছে। পাট্টা লিজত 20 বছৰৰ কাৰণে লিজত আকৌ হ'ব 2028 চনৰ পৰা 30 হেৰি হ'ব। এইটো ফাঁকি নহয়, কি হয়? আমাৰ কংগ্ৰেছৰ যিকেইটা বেয়া মানুহ আছিলে এতিয়া সেইবিলাক চব বিজেপিত আছে না। আমাৰ বিয়া কৰে কিয় লৈছে? সেইবিলাক ল'ব নালাগে না। এইবিলাক ডাষ্টবিন এইবিলাক চব সিহঁতে কিয় লৈছে? ভাল পাব লাগে লৈছে। আমি ভাল পাইছো যিহেতু সিহঁতে কংগ্ৰেছৰ বিজেপি চৰকাৰৰ যিটো বিনামূলীয়া চাকৰিৰ কথা কৈছে, সেই বিনামূলীয়া চাকৰি NRCM যেতিয়া আছিলে তেতিয়া মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আছিলে, তেতিয়া জালুকবাৰী সমষ্টিত চব চাকৰি গৈছিলে। সেইটো নিকা নেকি? আৰু মাননীয় মুখ্যমন্ত্ৰী ভায়েকো নিজে লুটুৰিপুতি APSC কেলেংকাৰী। সামৰিব লাগিব। হয় ডাঙৰীয়া, আপুনি কওক। হয় নাই ৰ'ব আহক মন্তব্য কৰি যাওক। বিশ্বনাথৰ গৰাখহনীয়া সমস্যা কেতিয়া সমাধান হ'ব? আজিলৈকে নহ'ল। সংখ্যালঘু মানুহৰ মই কৈছো বিশ্বনাথ ঘাটপানপুৰৰ গৰাখহনীয়া সমস্যা কেতিয়া সমাধান হ'ব? 2 নম্বৰত সংখ্যালঘু মানুহৰ ভূমি পট্টা কেতিয়া প্ৰদান কৰা হ'ব? আপোনাৰ যিখিনি সংখ্যালঘু সমস্যা আছে সমস্যাখিনি আজিলৈকে সমাধান নহ'ল। আজি কুমলীয়াৰ যিটো ৰাস্তা, সেই ৰাস্তাটো আজিলৈকে আধৰুৱা হৈ আছে। আজিলৈকে 2012 চনৰ পৰা কুমলীয়া ৰাস্তা এটাই মেইন ৰাস্তা। দিনে নিশাই ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰি আছে। আমি বাৰম্বাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে জনাইছো, তাৰ পিছতো এই ৰাস্তাৰ সমস্যা আজিলৈকে সমাধান নহ'ল। বিশ্বনাথৰ পানপুৰৰ সমস্যা 3টা দশকৰ পৰা সমস্যা, সেই সমস্যাটো আজিলৈকে সমাধান নহ'ল। সংখ্যালঘু মানুহৰ আজিলৈকে ভূমি পট্টা প্ৰদান কৰা নহ'ল। অৰুণোদয় 1, 2, 3 গ'ল, কিন্তু সংখ্যালঘু মানুহক ভূমি পট্টা প্ৰদান কৰা নহ'ল। মই আমাৰ আমচুৰ প্ৰাৰ্থীসকলক মই এটা অনুৰোধ জনাইছো, আপোনালোকে দলে বলে বিজেপিত ভোট দিয়ক। কিয় কৈছো? মুছলিম সমাজক প্ৰতিনিধিত্ব কৰা ছয়িবুৰ ৰহমানে কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিলে। সংখ্যালঘু বুলি তেওঁলোকক এবাৰ বিশ্বনাথত কংগ্ৰেছৰ পৰা টিকেট নিদিলে। গতিকে সংখ্যালঘু ৰাইজে আমাৰ বিজেপিত যোগদান কৰিব লাগে। কাৰণ ছয়িবুৰ ৰহমান সংখ্যালঘু বুলি কিন্তু কংগ্ৰেছৰ পৰা টিকেট নিদিলে। কথাটো আপোনালোকে ভাবি চাব। এইবাৰ বিশ্বনাথত সংখ্যালঘু জনসাধাৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব 2026 ক্ষেত্ৰত। কিন্তু হৈ যাব ডাঙৰীয়া। হয় শান্ত হওক। এতিয়া মই অনুষ্ঠান সামৰণি পিনে গৈ আছো। মই সামৰণি দিশে গৈ আছো। মই জ্যেষ্ঠ ব্যক্তিসকল আহক ডাঙৰীয়া, আহক সামৰণি দিশে গৈ আছো। হয় মানুহৰ হৈছে কি অন্ন বস্ত্ৰ বাসস্থান, এইকেইটাৰ চিকিউৰিটি লাগে মানুহক। এতিয়া হৈছে অন্নমুঠি খাবলৈ গেছ চিলিণ্ডাৰৰ যিটো নাটনি, টাউনৰ মানুহে 25 দিনত পাব, গাঁৱৰ মানুহে 45 দিনত পাব। মোৰ ঘৰত, মই গাঁৱৰ বাসিন্দা আছিলো, মোৰ ঘৰত এটা চিলিণ্ডাৰ 20 দিন যায়। এতিয়া মানুহৰ হাহাকাৰ হৈছে। মানুহৰ বিচৰা চাৰিআলি ৰাইজে চিলিণ্ডাৰ পোৱা নাই নেকি? আৰু এটা কথা কৈছে, আমাৰ প্ৰাৰ্থীগৰাকীক লৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ প্ৰাৰ্থীগৰাকীক লৈ এটা তেওঁলোকে কৈছে যে বিহালীত ভাল কাম কৰিছিলে, তাৰ পৰা গুচি গ'ল ৰাঙাপাৰাত ভাল কাম কৰিছে কাৰণে আকৌ ইয়ালৈ আহিছে। এইটো কেনেকুৱা ধৰণৰ কথা হৈছে তেওঁক লৈ? আৰু মই তেখেতসকলক সুধিছো যে তেখেতৰ 5 বছৰীয়া সাংসদ কাৰ্যকালত আমাৰ বিশ্বনাথত এনেকুৱা এটা জাকত জিলিকা উন্নয়ন তেখেতে দেখুৱাওক সাংসদ পুঁজিৰ। উত্তৰ দিব। UPPL আছে। ৰ'ব আমাৰ UPPL ভাইসকল আছে। হয় শুনি লওক। আপোনালোকৰে মিত্ৰ দল, শুনি লওক। আগলৈ আহক। এসময়ত আপোনালোকৰ মিত্ৰ দল, শুনি লওক। হয় এতিয়া নাই। হয় শুনি লওক। কওক। মই UPPL পৰা ক'ম, আপোনালোকে চবে শুনক। আমাৰ এতিয়া ডিলিমিটেশ্যন 2025 হোৱাৰ পিছত আমাৰ 24,000 ভোট আছে বড়ো ভোটাৰ হিচাপে। বিশ্বনাথত 24,000 বড়ো ভোট। হয় এতিয়া কংগ্ৰেছ বিজেপি চবে হাল্লা কৰি আছে। আমিতো ইয়াত মানে চাউনৰ কাৰণে ভালকে বুজি পোৱা নাই, কিন্তু এতিয়া নিৰ্ণায়ক ভূমিকা আমি ল'ম। আমি একদম ইয়াত ল'ম এইটো ইলেকশ্যনত। এতিয়া আমি আজিৰ তাৰিখত ক'ব নোৱাৰে যে আমি নিৰ্ণায়ক ভূমিকা আমি 24,000 ভোট। আৰু ইয়াত
বিজেপি ইয়াত কংগ্ৰেছ হৈ আছে, কিন্তু আমাৰ বড়ো এলেকাত আমাৰ ভিতৰীয়া অঞ্চলত কিমানখিনি ডেভেলপ হৈছে হোৱা নাই, কি ৰাস্তা পদূলি কাম হৈছে হোৱা নাই। আপোনাৰ যদি লিডাৰ এজিপি কংগ্ৰেছ বিজেপি চব লিডাৰে গৈ পেলাই আজি আমাৰ জাগাত গৈ পেলাই 24,000 বড়ো ভাই ভনীয়ে একচেটিয়া ভোট পেলাব, একচেটিয়া ভোট দিম আমি। উন্নয়নৰ ফাটাটোল বজাই আছে বিজেপিও কংগ্ৰেছৰ ফাটাটোল বজাই আছে, কিন্তু বড়ো উদ্যোগতা অঞ্চলত একো উন্নয়ন হোৱা নাই। একটাও পকা ৰাস্তা নাই, একটাও জিৰো কালভাৰো নাই, একটাও পকা ৰাস্তা নাই, একটা স্কুলো নাই, পানী খোৱাৰ ব্যৱস্থাও নাই। কোনো টাউনত কিন্তু উন্নতি হলে নহব, গাঁৱতো উন্নতি হব লাগিব। মহিলাখিনিক মহিলা আঁচনি দিয়াৰ বাহিৰে একো নাই, একো নাই, একো নাই। কোনে কব? আপুনি কব। হয়, তেওঁ যে বড়ো এলেকাত উন্নয়ন নাই, এই যে হেৰি কামাণ্ড চেণ্টাৰটো ক'ত হৈছে? আৰু 2 নম্বৰত 1 মিনিট 2 নম্বৰতে বালিচাং পুৰণা চেণ্টাৰৰ পৰা যে ভীমাজুলি ৰাস্তাটো হৈ আছে, সেইটো ক'ত হৈছে? ভীমাজুলি সিফালে পানী যোগান আঁচনিৰ যে কাম হৈ গৈছে, সেইবোৰ ক'ত হৈছে? উন্নয়ন এনেই মানে ইছ্যু নাই কাৰণে উন্নয়ন নাই বুলি, আচলতে ক'লা কিবা পিন্ধি আছে কাৰণে মানে হেৰি দুখ দিবলৈ কাৰণে দিছে, সেইটোৱে কথা। তেওঁলোকে এটা কথা ইছ্যু কৰিবলৈ কাৰণে দিছে, বাকী কথা কৈছে 24,000 বড়ো ভোটৰ কথা কৈছে। আপোনালোকক লাগিব বড়ো ভোট 24,000? ইউ পি বেল বুলি ক'লে 24,000 বড়ো ভোট আমাৰ বিশ্বনাথ সমষ্টিত আছে, মষ্ট ৱেলকাম। তেওঁলোকে এতিয়া কথাটো হৈ গ'ল, কংগ্ৰেছৰ যিজন বড়ো নেতা পানেশ্বৰ বসুমতাৰী, কংগ্ৰেছে প্ৰতাৰণা কৰিলে দেখোন নদুৱাৰ সমষ্টিত। গতিকে বড়ো কংগ্ৰেছকো আপোনালোকে এতিয়া বিশ্বাস কৰি থাকিবনে? পানেশ্বৰ বসুমতাৰী বড়ো নেতা, তেওঁক কংগ্ৰেছে যাত টিকেট নিদিলে, তাৰ প্ৰত্যুত্তৰ আপোনালোকে আমাক বিজেপিত ভোট দি দেখুৱাই দিয়ক। গতিকে আপোনালোকক আহ্বান জনাইছো, কংগ্ৰেছে মুছলিমসকলকো ঠগিলে, কংগ্ৰেছে বড়োসকলকো ঠগিলে। গতিকে আপোনালোকৰ এটাই বিকল্প, আমাৰ বিজেপিত ভোট দিয়ক, পল্লৱ লোচন ছাৰক ভোট দিয়ক। আমি বিশ্বনাথত বিজেপি শক্তিশালী, কংগ্ৰেছো নহয় বিজেপিও নহয়। আজিৰ তাৰিখত আমি কংগ্ৰেছ না বিজেপি না, আমি কাৰো লগত নাই, আমি নিৰ্ণায়ক ভূমিকা দি আছো। শান্ত হওক। হয়, মই অনুষ্ঠান সামৰিব লাগিব। মই অনুষ্ঠান সামৰিব লাগিব। এইফালে মই দ্বিজেন মহন্ত ডাঙৰীয়া এটা কথা ক'ব বিচাৰিছিলে। হয়, তেওঁ কাৰো পক্ষ লোৱা নাই। শুনক, মই আপোনাৰ ওচৰলৈ আহিম, তাৰপিছত আহিম। মহন্ত ডাঙৰীয়া, আপুনি চাগে শিক্ষাৰ সৈতে জড়িত, আগলৈ আহক। সকলোৱে শুনিব এতিয়া শিক্ষাৰ সৈতে জড়িত বিষয় এটাতে মন্তব্য কৰিব বিচাৰিছে। মই এইটো কথাই ক'ব বিচাৰিছো যে কীৰ্তন শ্ৰৱণ কৰিলে যিমান পুণ্য হয়, কীৰ্তন পাঠ কৰিলেও সিমানেই পুণ্য হয়। গতিকে মই সকলোখিনি মানে বিজেপিৰে হওক কংগ্ৰেছৰে হওক, দুই পক্ষৰ মই ইয়াত উপস্থিত থকা ব্যক্তিসকলক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে লোকে কি কৈছে শুনক। অস্বস্থমা হত বুলি কোৱাৰ লগে লগে যদি চিঞৰি দিয়ে, কিন্তু ইতি গজটো নুশুনিলে অৰ্থটো বহুত বেলেগ হৈ যায়। গতিকে মানুহে কি কৈছেতো শুনক। মই এইটো ক'ব বিচাৰিছোঁ, আজি ইয়াত উপস্থিত থাকি মোৰ ভয় হৈছে যে আমি কলৈ গৈ আছো, আমি কি ৰাজনীতিলৈ গৈ আছো। দুই পক্ষক দেখিছোঁ বাহুবলৰ ৰাজনীতি কৰিবলৈ গৈ আছে, কোনেও কাৰো কথা নুশুনে। আমি সেইটো বিচৰা নাই। সাধাৰণ নাগৰিক হিচাপে আমি দুই পক্ষৰ পৰা, দুই পক্ষ একো ভিন্ন নহয়, একেই। এই যিজন কেণ্ডিডেট, আপুনি 1 মিনিট মই কৈ লওঁ, যিজন কেণ্ডিডেটক লৈ পেলাই তৰ্ক বিতৰ্ক কৰি আছে, সেইজনেই দেখোন 2টা দল চুই পাইছে, 2টা দলতে থকা ব্যক্তি। গতিকে আপোনালোকে ইমান কিয় তেখেতক লৈ পেলাই নিজকে হুলস্থুল কৰি আছে? চব বাদ দিয়ক, অন্তৰে সৈতে বিশ্বনাথৰ হওক, অসমৰ হওক, উন্নতিৰ কথা চিন্তা কৰক আৰু সত্যৰ পক্ষত থাকক। সত্যৰ পক্ষত এইকাৰণে থাকক যে উন্নতি দেখিও নাই হোৱা বুলি কেৱল বিৰোধিতাৰ কাৰণে বিৰোধিতা নকৰিব। আৰু লগতে এইটোও কৈছো, শুনক, অস্বস্থমা হতহে কৈছো, কিন্তু ইতি গজও ক'বলগীয়া আছে। গতিকে মই কৈছো যে আমি কংগ্ৰেছ দেখিছো, ক্লাছ 9ৰ পৰা আমি ৰাজনীতিত জড়িত। গতিকে আমি কংগ্ৰেছৰ কুকীৰ্তি গোটেইখিনি দেখিছো। যিটো সময়ত কংগ্ৰেছে দেশ স্বাধীন হোৱাৰ পাছত এখন দুৰ্বল ভিখাৰী দেশৰ প্ৰতিনিধিত্ব কৰিছিল, সেই কংগ্ৰেছ কিন্তু 80 চনত নাছিল। যেতিয়া আমি আন্দোলন কৰিবলৈ গৈছিলো, তেতিয়া সেই কংগ্ৰেছৰ পুলিচৰ গুলীত আমাৰ ল'ৰা শ্বহীদ হৈছিল। গতিকে তেওঁলোকো ধোঁৱা তুলসীৰ পাত নহয়।
এই কংগ্ৰেছক বিৰোধিতা কৰিছিলে, এই কংগ্ৰেছীক বিৰোধিতা কৰিছে CPM-এ। আজি একেলগে এই বাওঁপন্থীসকল মিল হৈছে। কোনকেইটা আদৰ্শ আছে? সকলোৱে আদৰ্শ ৰাজনীতি কৰক, এই দল বাগৰাটো বাদ দিয়ক। মুখনি মাৰিছে। মোৰ সময় বেছি নাই, যিসকল বঞ্চিত হৈছে। আপুনি কৈছে এওঁ কোৱা নাই, এসকলে কোৱা নাই, এই কোৱা চাওক, এতিয়া আমচুৱে কৈছিলে যে বিশ্বনাথত তেওঁলোকৰ উন্নতি হোৱা নাই, হয়নে? কিন্তু তেওঁলোকে যিটো কথা কৈছে, তেওঁলোকৰ যিটো মথাউৰি, সেই মথাউৰি এতিয়া সেইটো ৰাস্তা দি পকা ৰাস্তা হ'ল, তেওঁলোকে অহা যোৱা কৰিব পাৰে। সেই তাৰপিছতে আমচুসকলে কি উন্নয়ন হোৱা নাই সেইটো তেওঁলোকে কৈছে, উন্নয়ন হোৱা নাই, তেওঁলোকে একো আঁচনি পোৱা নাই। অৰুণোদয় আঁচনি পাইছেনে নাই, তেওঁলোকে তাৰপিছতে কৃষকৰ পইচা পাইছেনে নাই, বা তেওঁলোকে টমটম পাইছেনে নাই, সকলোখিনি সুবিধাখিনি তেওঁলোকে পাইছে, কিন্তু পায়ো তেওঁলোকে নাই পোৱা বুলি কৈ আছে। তাৰপিছতে আৰু আমাৰ বিশ্বনাথত উন্নয়ন হৈ আছে, কিয় নাই হোৱা বুলি কৈ আছে। এতিয়া আপোনাৰ ইয়াত এইফালে 4 লেন হৈছে, তাৰপিছত যিটো ৰাস্তা আগতে গোটেই গাঁত গোট আছিলে, সেই গাঁত যথেষ্টখিনি উন্নয়ন হৈছে। উন্নয়ন হোৱাৰ কথা কৈছে। মই যিসকল নাই যোৱা, যিসকলে ক'ব পৰা নাই, আপুনি কৈছে। হয়, আমি প্ৰথমতে আমাৰ সন্মানৰ শিক্ষাগুৰু আমাৰ দ্বিজেন মহন্ত ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে শান্তি শৃংখলাবদ্ধভাৱে আমাৰ অসমৰ উন্নয়নৰ কথা ভাবক। আমাৰ যিসকল বড়ো ভাইয়ে এইফালে শুনিব, এইফালে যিসকল আমাৰ বড়ো ভাইয়ে এটা প্ৰশ্ন উত্থাপন কৰিছিলে, আমি তেওঁলোকক কওঁ, বৰ্তমান বড়ো চুক্তি কাৰ দিনত হৈছিলে? বিজেপি চৰকাৰৰ দিনত। বড়ো সংস্কৃতি কাৰ দিনত প্ৰতিষ্ঠা হ'ল? বৰ্তমান চৰকাৰৰ দিনত। বাগুৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে বিজেপি চৰকাৰৰ দিনত। সেইকাৰণে আমি জানো বড়ো ভাইসকলে এবাৰ বিজেপিক ভোট দিব আৰু বিজেপি জয়যুক্ত হ'ব। নমস্কাৰ। প্ৰথমতে চাওক, ইয়াত চাকৰি বাকৰিৰ ক্ষেত্ৰলৈ মই দুটামান কথা কওঁ। যি চাকৰি বাকৰিৰ ক্ষেত্ৰ আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষাগতৰ অৰ্হতাৰ যুক্তিত তেখেতসকলে অধিক কষ্টৰ ফলত তেখেতসকলে চাকৰি বাকৰি পাইছে। 2 নম্বৰ কথা, আমাৰ এইখন বিশ্বনাথ সমষ্টিত আমাৰ মুছলমান সম্প্ৰদায়ৰ বহুত নিৰ্ণায়ক ভূমিকা পালন কৰিব। কিন্তু আমি সকলো সময়ত দেখা পাই আছো, আমাৰ সংখ্যালঘু অধিকৃত অঞ্চলত এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে নৌকাৰে পাৰ হৈ আহিছে এটা বাঁহৰ খাকুৰ অভাৱত। আৰু বিভিন্ন সময়ত কৈ আছে আমাৰ সংখ্যালঘুসকলৰ উন্নয়নৰ কথা হ'ব, সমমৰ্যাদা, সম অধিকাৰ পাব। কিন্তু আমি এতিয়াও সংখ্যালঘুসকলে ন্যায় আৰু নিৰাপত্তাৰ সংখ্যাটো ভুগি আছো। বিভিন্ন সময়ত পাই আছো কিছুমান এতিয়া ইয়াত বিজেপিৰ কৰ্মী এগৰাকীয়ে কৈছে আমচুৱে বিজেপিত ভোট দিব লাগিব। তেখেতৰ আমাৰ জ্ঞান আছে, আমাৰ যোগ্যতা আছে, আমি কাক ভোট দিম, ক'ত কি কৰিম সেইখিনি আমি কম। তেখেতৰ নৈতিক অধিকাৰ নাই, আমি ক'ত ভোট দিম, কি কৰিম। আৰু বিগত দিনত আমি চাইছো যে আমাৰ ওপৰত যেতিয়াই নিৰ্বাচন আগবাঢ়িব তেতিয়াই আমাৰ ওপৰত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি আমাৰ যি সকলো জাতি ধৰ্ম বৰ্ণৰ ভাতৃত্ববোধ কৰি আছে সেইখিনি বিনিষ্ট কৰাৰ প্ৰচেষ্টা আগবঢ়ায়। বিৰোধীৰ মন্তব্যৰ আপুনি মুখনি মাৰক, তাৰ মই আপোনাক আহ্বান জনাম। আমাৰ প্ৰথম কথা হৈছে বিশ্বনাথত উন্নয়ন হোৱা নাই, নাই হোৱা। আৰু পল্লৱ লোচন দাস হৈছে, শুনক, সাংসদ আছিলে, বিশ্বনাথ সমষ্টিত এটা আধাৰশিলা স্থাপন কৰা নাই, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিলে ভোট নিদিওঁ বুলি কৈছে, ভোট দিব নালাগে বুলি কৈছে, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি যে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কি কৈছে, ধৰ্ম নামত গৰু চুৰ কৰিছে, ধৰ্ম নামত গীৰ গাই চুৰ কৰিছে, ধৰ্ম নামত গৰু চুৰ কৰিছে। এওঁলোকৰ ধৰ্ম নামত গৰু চুৰ কৰিছে, ধৰ্ম নামত গীৰ গাই চুৰ কৰিছে, আৰু এওঁলোকৰ প্ৰতি বিশ্বাস একো নাই, উন্নয়ন একো নাই। মুখ্যমন্ত্ৰীয়ে কৈছে, শুনক, মুখ্যমন্ত্ৰীয়ে কৈছে যদি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰো তেতিয়াহ'লে আমাক ভোট দিব নালাগে বুলি কৈছে। আৰু আজিৰ সমাজে, আজিৰ নৱ প্ৰজন্মে কোনো কাৰণত বিজেপি চৰকাৰক এটাও ভোট নিদিয়ে। মই বিশ্বনাথৰ পৰা অসমবাসী ৰাইজক আহ্বান জনাইছো, যদি জুবিন গাৰ্গৰ ন্যায় নিদিয়ে বিজেপি চৰকাৰক এটাও ভোট নিদিব। জয় আই অসম, জয় জুবিন দা। দাদা, আমি বিশ্বনাথৰ, মই এজন সচেতন যুৱক, এইটো সময় বোকা চেতিয়া ৰাজনীতি চলিবই, মই তাক লৈ নকওঁ। মই কেৱল 3টা কথাই ক'ব বিচাৰোঁ যে চাওক, উন্নতি দেখিও নেদেখা ভাঁজ ধৰা আমিও অসমীয়া যুৱক নহয়,
উন্নতি দেখিছোঁ, কিন্তু মোৰ এটা কথা ক'বলগীয়া আছে যে আপোনালোকে কাজিয়া কৰিব নে বিশ্বনাথ সমষ্টিক লৈ আপোনালোকৰ সেই আগন্তুক যিবোৰ আপোনালোকৰ এজেণ্ডা আছে বিশ্বনাথৰ সৰ্বাংগীন উন্নতিৰ কাৰণে। বিশ্বনাথত উত্তৰ অসমৰ আমাৰ বিশ্বনাথখন হৈছে এটা আমাৰ মুখ্য এটা সমষ্টি। ইয়াত এখন আপোনাৰ কি কয় ইউনিভাৰ্চিটি এখন লাগে, কাৰণ আমাৰ এইটো বহুত এটা ডাঙৰ সমস্যা। তো তেনেকুৱা ক্ষেত্ৰত তেনেকুৱা ভাল ৰাজনীতি নকৰে কিয়? পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে আমি কোনো কাৰো সপক্ষে বা বিপক্ষে ক'ব অহা নাই। বিশ্বনাথ মহাবিদ্যালয়ত বিগত বছৰ আমি ছাত্ৰকতা সভা চলাই গৈছিলোঁ, তেতিয়া আমি ভোগা কিছুমান সমস্যাৰ বিষয়ে ক'ব বিচাৰিছোঁ। যিহেতু চৰকাৰ বিজেপিৰে আছিলে, গতিকে আপোনালোক সকলোৱে চাগে এটা ৰাস্তাৰ পৰা সদায় অহা যোৱা কৰে, সেইটো কলেজ ৰোডৰ ৰাস্তাটো। আপোনালোকে কোনেও না ক'ব নোৱাৰে সেই ৰাস্তাটো 2024 বৰ্ষত যেতিয়া ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ মই, তেতিয়াই মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন ছাৰক আমি কিন্তু মেমৰেণ্ডাম পত্ৰ দিছিলোঁ। সৰু নে কি বেয়া ৰাস্তাটো এতিয়া ডাঙৰ ডাঙৰ গাঁত পানী, তাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু 2 বছৰ সময় নালাগে কিন্তু দেই। যদি মিনিষ্টাৰ বা MLA কোনোবা ডাঙৰ মানুহ আহে তেতিয়া 15-20 দিনৰ ৰাস্তা হৈ যোৱা দেখিছোঁ আমি, কিন্তু 2 বছৰ সময় নালাগে। আপোনালোকে সেই সমস্যা চাগে ভোগা নাই। আমি ৰ'ব গোচৰ কৰিছে শুনি লওক, দৃষ্টিগোচৰ কৰিছে, ক'ব দিয়ক, দৃষ্টিগোচৰ কৰিছে শুনি লওক, যুৱ প্ৰজন্মৰ শুনি লওক। ক'ব দিয়ক। চাওক, ছাত্ৰ ছাত্ৰীসকলে ভোগা সমস্যাখিনি কথা ক'ব আহিছোঁ। যিহেতু আমি ছাত্ৰ প্ৰতিনিধি, গতিকে 2 বছৰ ধৰি আমি এটা ৰাস্তা বনোৱা ইমান সময় নালাগে। গতিকে এতিয়া আপোনালোকে চাগে সকলোৱে এই ৰাস্তাটোৰ পৰা যায়, যোৱাৰ ফলতো কিয় ৰাস্তাটো আজিলৈকে বনোৱা নাই? আমি MLA ছাৰকো কৈছোঁ, মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন ছাৰকো কৈছোঁ, ইমানখিনি হোৱাৰ পাছতো কিয়? আৰু ৰ'ব, আৰু সকলোৱে কৈ আছে আঁচনিৰ কথা। ক'ব দিয়ক। আমি কাৰো সাপেক্ষে বা বিপক্ষে ক'ব অহা নাই, আমি ছাত্ৰ হিচাপে ক'ব আহিছোঁ। ক'ব দিয়ক। চাওক, আঁচনিৰ কথা কৈছে, হয় আঁচনি দিছে বা তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল বহুত লাভ হৈছে, কিন্তু আমাৰ মহাবিদ্যালয়ৰ কমাৰ্চ বিভাগৰ কিয় ছাত্ৰ ছাত্ৰীসকলে বাবু আঁচনি নাপালে? আমাৰ ভাৰতবৰ্ষত আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষত এখন স্বাধীন ন্যায়পালিকা আছে। জুবিনদাৰ ন্যায় আমি পাবই লাগিব। জুবিনদাৰ কাৰণে আমি কথাটো শুনি লওক। নহয়, মই এইটো কোৱা নাই, মই খালি আপোনালোকক ক'ব বিচাৰিছোঁ দেই। মই আপোনালোকক ডাইৰেক্টলি কৈছোঁ, মই কংগ্ৰেছৰ মানুহখিনিক কৈছোঁ, সেইটো মোক বেয়া নাপাব, কাৰণ স্বাধীন ন্যায়পালিকা আছে, আমি প্ৰেছাৰাইজ কৰিব লাগে, কিন্তু জুবিনদাক লৈ ৰাজনীতি নকৰিব। উন্নয়ন বুলি কৈ আছে, কিন্তু প্ৰকৃততে উন্নয়ন হোৱা নাই। মোৰ দৃষ্টিত যেতিয়া উন্নয়ন হ'ব, যেতিয়া নেকি চিকিৎসা সেৱা বিনামূলীয়া হ'ব, আমাৰ আঁচনি নালাগে। অসমৰ মুখ্যমন্ত্ৰীগৰাকী এক ছেকেণ্ড অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনদাৰ মৃত্যুক সাধাৰণ মৃত্যু বুলি অভিহিত কৰা নাছিল। তেওঁ কৈছিল যে যদি জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰে বিজেপিক ভোটেই দিব নালাগে। তেনেস্থলত আজিলৈকে বিজেপি চৰকাৰ থকাৰ পিছতো আমি আছুৰ ফালৰ পৰা এইটো প্ৰশ্ন কৰিছোঁ, কোনো বিজেপি কংগ্ৰেছৰ আমি নিৰ্দিষ্টকে আমি কাৰোবাক ক'ব যোৱা নাই। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ ভিত্তিত এই কথাষাৰ কৈছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ কথাটো কোনে কৈছিল? ন্যায়ৰ তদন্ত কিবা কিবি চাৰ্জশ্বিট তাৰ পিছত আহিছে, কিন্তু প্ৰথমে যেতিয়া ৰাইজক আশ্বস্ত কৰিবলৈ উত্তৰ দিছিলে, কিয় তেতিয়াহ'লে ভুৱা প্ৰতিশ্ৰুতি দিছিলে? আজিলৈকে কিয় আমাৰ জুবিন দাই ন্যায় নাপালে? মোৰ সমাপ্ত কৰিব লাগিব। হয়, জুবিন গাৰ্গক আজি কংগ্ৰেছে আচলতে জুবিন গাৰ্গৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। কিয় নাই? সিদিনা এটা কংগ্ৰেছ অফিচত কংগ্ৰেছী এজন গুণ্ডা জুবিনৰ ফটোত গুৰ মাৰিছে। সদাৰ বিশ্বনাথবাসী ৰাইজ, মই এটা কথা ক'ব বিচাৰিছোঁ, 1 মিনিট। জুবিন দাৰ যেতিয়া অসুখ হৈছিলে, যেতিয়া VIP হেৰিয়াত নিছে বুলি সমালোচনা কৰিছিল, কিন্তু কংগ্ৰেছে কৰিছিলে সমালোচনা। আজি জুবিনৰ ন্যায় কিন্তু আদালতে দিব। মাইকেল জেকচনৰ ন্যায় আদালতে দিছিলে। গতিকে চৰকাৰ এখনক দুখ কৰাটো তেওঁলোকৰ ইছ্যুৱে হৈছে। মই সামৰিব লাগিব ডাঙৰীয়া। যোৱাকালি 26 তাৰিখে মুখ্যমন্ত্ৰী প্ৰতিবাদ কৰিব যাওঁতে ছাত্ৰ সন্থাৰ সৰু সৰু ল'ৰাই কংগ্ৰেছ বিজেপিৰ কাৰণে নাছিল, অসমৰ ৰাইজৰ ইয়াৰ আগত আছিল। জুবিন গাৰ্গক লৈ ইয়াত কোনো ৰাজনীতি নকৰিব, আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গে এনে এজন ব্যক্তি, সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ পিছত বিশ্বৰ মানচিত্ৰত অসমক জিলিকাবলৈ সক্ষম হৈছিল। কোনো মুখ্যমন্ত্ৰীয়ে ভুৱা প্ৰতিশ্ৰুতি দিলে নহ'ব, কংগ্ৰেছে ৰাজনীতি কৰিলে নহ'ব, বিজেপি মানুহে ৰাজনীতি কৰিলে নহ'ব। আমি সৰ্বসাধাৰণ ৰাইজৰ লগত আছো। আমাক জুবিনদাৰ ন্যায় লাগিবই, নহ'ব। আমি আপোনালোকক কথা নকলো।
আমি নুশুনো আমি কাৰো কথা নুশুনো এই ক্ষেত্ৰত ভুৱা প্ৰতিশ্ৰুতি আমি কাৰো নুশুনো মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰো তেতিয়াহ'লে আমাক বিজেপিক ভোট দিব নালাগে বুলি কৈছে আমি কোৱা কথা নহয় আমি কোৱা কথা নহয় জুবিন গাৰ্গক কৈ ৰাজনীতি কৰিব কৈছে ৰাজনীতি নকৰিব জুবিন গাৰ্গক কৈ ৰাজনীতি নকৰিব কংগ্ৰেছ চৰকাৰৰ দিনত সকলো লুটিপুটি খালে আজি বিজেপি চৰকাৰৰ দিনত আমাৰ সকলো মহিলা মুক্ত মনে ওলাই আহিব পাৰিছো আজি সকলো মহিলাবিলাক আমি বিজেপি কওঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা কংগ্ৰেছৰ বোপাই সম্পত্তি নহয় এই বিশ্বনাথৰ পাছত জুবিন দা কংগ্ৰেছৰ বোপাই এইখন চৰকাৰক আমি গৰিহণা দিছো আমি ন্যায় দিব নোৱাৰিলে আমাক ভোট কেলে দিব আমাৰ ন্যায় লাগে জুবিন দা আমাৰ সন্তান কংগ্ৰেছৰ সন্তান নহয় জুবিন দা আমাৰ সন্তান অসমৰ সন্তান আমাৰ সন্তান মই এইটো কথাই ক'ব বিচাৰিছো আমাৰ যিজন বিধায়ক আছিল তেখেতেও ভাল কাম কৰিছে আৰু যিজন হ'বলগীয়া তেওঁ ভাল জয় জুবিন দা জিন্দাবাদ জিন্দাবাদ আজি উন্নয়ন দেখি কংগ্ৰেছৰ চকু মুঠ খাই গৈছে তাৰ বাহিৰে ক'বলগীয়া একো নাই তেওঁলোকৰ আজি মহিলাসকল মুক্তি মনে ওলাই আহিব পাৰিছে ৰাতি 12টালৈকে নিশ্চিন্ত মনে মহিলাসকল মুক্ত মনে ওলাই আহিব পাৰিছে আমি বিকাশ আৰু উন্নয়নৰ কাৰণে মই অনুষ্ঠান সামৰিব লাগিব প্ৰিয় দৰ্শকে আছিল বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলিবাসী মনৰ কথা বুজ ললো আৰু অনুষ্ঠান সামৰিছো